সো এসিড কি ক্ষারক কি লবণ কি এই বিষয়ে আমি ইন ডিটেইলছত অলপ অলপ ইহঁতৰ ধৰ্মবোৰ কি আছে তাৰপিছত এইবিলাক জনাৰ পিছত এসিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় সূচক বা ইন্টিগ্ৰেটৰ ইয়াৰ বিষয়ে আমি জানিম তাৰপিছত ইন ডিটেইলছত আমি এটা এটাকে অধ্যয়ন কৰিম সো ইয়াতে সো অলপ এটা বস্তু মই তোমালোকক দেখুৱাই দিব বিচাৰিছো যেনেকি এসিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰাৰ কাৰণে ইয়াতে তোমালোকৰ এইটো পেজতে দিয়া আছে যেটো সূচক ইন্টিগ্ৰেটৰ কিছুমান ব্যৱহাৰ কৰা হয় যেনেকি লিটমাছ এইটো প্ৰাকৃতিক সূচক বা হালধি এবিধ আন এবিধ প্ৰাকৃতিক সূচক পৰীক্ষাত এইটো আহে যে লিটমাছ আৰু প্ৰাকৃতিক সূচকৰ নাম লিখা লিটমাছ আৰু হালধি আৰু হেকৰ ফালে তুমি চোৱা ইয়াতে চোৱা যে মিথাইল অৰেঞ্জ আছে মিথাইল অৰেঞ্জ আৰু ফিনফথিলিন এইবিলাক সাংশ্লেষিক বা কৃত্ৰিম সূচক পৰীক্ষাত আহে যে এটা সাংশ্লেষিক সূচকৰ নাম লিখা সো মিথাইল অৰেঞ্জ বা তোমাৰ ফিনলফথিলিন সো এই বিষয়ে আমি অলপ পিছত ইন ডিটেইলছত আমি পাম সো তাৰ পিছত চোৱা আন এটা বস্তু এইটো চেপ্টাৰ এইটো পেজতে দিয়া আছে সেইকাৰণে তুমি অলপ চাই লোৱা কিতাপটো বাহিৰ কৰি ল'বা তেনেহলে তোমালোকৰ সুবিধা হ'ব সো লিটমাছৰ যেটো দ্ৰৱ ঠিক আছে এটো ফেলফাইটা বৰ্গৰ অন্তৰ্গত আৰু লিনেজ নামৰ যেটো এটো উদ্ভিদৰ পৰা এটো নিষ্কাশন কৰা হৈছে আৰু এটো প্ৰথম অৱস্থাত ইয়াৰ বৰণটো কি বেঙুনিয়া হয় যেনে ৰঙা কবিৰ পাত এই যে হালধি কিছুমান ফুল যেনে হাইড্ৰেঞ্জিয়া এই যে পিটুইনিয়া আৰু জিনেৰিয়াৰ ৰঙিন পাহিটো এনে ৰঞ্জক পদাৰ্থ থাকে এইবিলাকো তোমাৰ সূচক হিচাপে ব্যৱহাৰ কৰা হয় সো এইবিলাক বস্তু তোমালোকে অলপ জানিব লাগিব তাৰ পিছত চোৱা এসিড ক্ষাৰক আৰু লৱণৰ ক্ষেত্ৰত সো এসিড আমি প্ৰথমতে এসিডৰ বিষয়ে জানি লওঁ যে এসিড কি যিবিলাক পদাৰ্থই জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন মুক্ত কৰে মনত ৰাখিবা কি আয়ন হাইড্ৰোজেন আয়ন যদি জলীয় দ্ৰৱত মুক্ত কৰে তাক আমি এসিড বুলি কম ঠিক আছে সো ইয়াতে চোৱা হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি থাকিলে তাক তীব্ৰ এসিড বুলি কোৱা হয় আৰু আনহাতে হাইড্ৰোজেন আয়নৰ গাঢ়তা যদি কম থাকে তাক মৃদু এসিড বুলি কোৱা হয় সো এসিড আকো দুই ভাগত এতে তীব্ৰ এসিড মৃদু এসিড হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি থাকিলে তীব্ৰ আৰু কম থাকিলে মৃদু এসিড বুলি কোৱা হয় এই ক্ষেত্ৰত চোৱা এই ক্ষেত্ৰত ইয়াতে তীব্ৰ এসিডৰ মই কিছুমান উদাহৰণ দিছো যেনে কি HCl হাইড্ৰোক্লোৰিক এসিড H2SO4 সালফিউৰিক এসিড আৰু HNO3 এটো নাইট্ৰিক এসিড সো এই তিনিটা হৈছে কি তীব্ৰ এসিড তাৰ পিছত মৃদু এসিড কিছুমান আছে পৰীক্ষাত এই কোশ্চেন বিলাক তোমালোকৰ MCQ দিব পাৰে যেনে কি ফৰ্মিক এসিড HCOOH CH3COOH এসিটিক এসিড আৰু H2CO3 এটো কাৰ্বনিক এসিড এইবিলাক হৈছে মৃদু এসিড সো তীব্ৰ এসিড মৃদু এসিড যে তীব্ৰ এসিডত কি হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি আৰু মৃদু এসিডত কি হাইড্ৰোজেন আয়নৰ গাঢ়তা কম কিন্তু এসিড হ'বলৈ হলে হাইড্ৰোজেন আয়ন তোমাৰ লাগিবই এইখিনি কথা মনত ৰাখিবা এতিয়া চোৱা এসিডৰ কিছুমান ধৰ্ম আছে এই ধৰ্মবোৰ মই তোমালোকক দেখুৱাব বিচাৰিছো এটো হৈছে প্ৰথমতে চোৱা এসিডৰ সোৱাদ কি টেঙা এইটো মনত ৰাখিবা যিবিলাক টেঙা লাগে আমি যিবিলাক খোৱাত যিবিলাক বস্তু টেঙা লাগে এইবিলাক সকলোবিলাক হৈছে এসিড তো এসিডৰ নীলা লিটমাছ ৰঙা কৰে লিটমাছৰ বিষয়ে কি লিটমাছ এটা প্ৰাকৃতিক সূচক মই অলপ আগত কলো সেই এসিডে কি নীলা লিটমাছটো কি কৰে ৰঙা কৰে এই কালাৰৰ ট্ৰান্সফৰমেশনটো আমি কিন্তু মনত ৰাখিব লাগিব আৰু এসিডে কি ফিনলফথিলিন অলপ আগত যেটো বলো সাংশ্লেষিক সূচক ফিনলফথিলিন কি বৰণহীন কৰে আৰু এসিডে মিথাইল অৰেঞ্জ কি ৰঙা কৰে যেটো এটো সাংশ্লেষিক সূচক তোমাৰ কৃত্ৰিম সূচক হয় আৰু এসিডে জলীয় দ্ৰৱত কি হাইড্ৰোজেন আয়ন মুক্ত কৰে হেকাৰণে এসিডৰ জলীয় দ্ৰৱ কি বিদ্যুৎ পৰিবহন কৰিব পাৰে কাৰণ কি এসিডৰ জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকে ওকে তাৰপিছত কি এসিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে এইটো আন এটা বস্তু দিয়া আছে এসিডৰ ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এইটো মনত ৰাখিবা এসিডে কি তোমাৰ কি ধাতুৰ লগত বিক্ৰিয়া কৰি ধাতু ঠিক আছে ধাতু বুলি ক'লে তুমি সাপোজ সোডিয়াম পটাছিয়াম ঠিক আছে এইবিলাক হৈছে ধাতু ক্যালসিয়াম এইবিলাক হৈছে ধাতুৰ লগত বিক্ৰিয়া কৰি কি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে H2 এইটো পৰীক্ষাত আহে যে এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে অলপ পিছত আমি ডিটেইলছত পাম তাৰ পিছত 8 নম্বৰ কি আছে এসিডে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনৰ লগত বিক্ৰিয়া কৰি লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে এইটো পৰীক্ষাত আহে যে এসিডে ধাতব কাৰ্বনেট ঠিক আছে ধাতব কাৰ্বনেট নাই বা ধাতব হাইড্ৰোজেন কাৰ্বনেট এইটোৰ লগত বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে এইটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে এইটো আমি অলপ পিছত ইন ডিটেইলছত পাম আৰু 9 নম্বৰ চোৱা এসিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এই বিক্ৰিয়াটো আকৌ প্ৰশমন বিক্ৰিয়া বুলিও কোৱা হয় ঠিক আছে সো এয়া আছিল এসিডৰ ধৰ্ম যেটো আমি পালো এতিয়া চোৱা মই তোমাক বেছৰ ধৰ্ম কিছুমান দেখুৱাইলাম তুমি স্ক্ৰিনশ্বট মাৰি লব পাৰা স্ক্ৰিনশ্বট মাৰি ধৰ্মবোৰ ভালকে পঢ়িবা
তাৰপিছত চোৱা এইটো হৈছে বেছ বেছ কি যিবিলাক পদাৰ্থই জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন মুক্ত কৰে তাক কি ক্ষাৰক বুলি কোৱা হয় বেছ অৰ্থাৎ ক্ষাৰক বুলি কোৱা হয় ঠিক আছে ইয়াতে সেম এসিডৰ নিচিনাকৈ এসিড যেনেকৈ তীব্ৰ আছে মৃদু আছে সো ক্ষাৰকৰ ঠিক তেনেকৈ তীব্ৰ আছে মৃদু আছে ইয়াতে চোৱা যদি হাইড্ৰোজেন আয়নৰ গাঢ়তা যদি বেছি থাকে তেনেহলে তাক তীব্ৰ ক্ষাৰক বুলি কোৱা হয় যদি হাইড্ৰোজেন আয়নৰ গাঢ়তা কম থাকে তেনেহলে তাক কি মৃদু ক্ষাৰক বুলি কোৱা হয় ঠিক আছে সো হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে সো বেছি যিবিলাক OH আয়ন থাকিবই লাগিব যিবিলাক ক্ষাৰক আছে ক্ষাৰকত হাইড্ৰক্সাইড আয়ন থাকিবই লাগিব ইয়াতে চোৱা সোডিয়াম হাইড্ৰক্সাইড এটো কি তীব্ৰ ক্ষাৰক এটো চোৱা তীব্ৰ ক্ষাৰক আৰু ম্যাগনেসিয়াম হাইড্ৰক্সাইড এইটো হৈছে মৃদু ক্ষাৰক ঠিক আছে এলুমিনিয়াম হাইড্ৰক্সাইড এইটো মৃদু ক্ষাৰক তাৰপিছত পটাছিয়াম হাইড্ৰক্সাইড এইটো হৈছে তীব্ৰ ক্ষাৰক তাৰপিছত কপাৰ হাইড্ৰক্সাইড এইটো হৈছে মৃদু ক্ষাৰক তাৰপিছত বেৰিয়াম হাইড্ৰক্সাইড এইটো হৈছে তীব্ৰ ক্ষাৰক তাৰপিছত এমোনিয়াম হাইড্ৰক্সাইড এইটো হৈছে মৃদু ক্ষাৰক সো এনেকৈ তুমি এসিড আৰু ক্ষাৰকৰ তোমাৰ বেসিক ধাৰণাখিনি থাকিব লাগিব যে এসিডত হাইড্ৰোজেন আয়ন থাকে আৰু বেছত কি হাইড্ৰো অক্সাইড আয়ন থাকে OH আয়ন থাকে সবতে চোৱা OH দিয়া আছে ওকে তাৰপিছত চোৱা ক্ষাৰকৰ নিচিনাকৈ বেছৰ নিচিনাকৈ ক্ষাৰকৰো কিছুমান ধৰ্ম আছে ধৰ্মবোৰ কি প্ৰথমে যোৱা ক্ষাৰকৰ সোৱাদ কি তিতা হয় ঠিক আছে এসিড আৰু ক্ষাৰকৰ পাৰ্থক্য দিব পাৰে কেতিয়াবা এই এসিডৰ সোৱাদটো টেঙা কিন্তু ক্ষাৰকৰ সোৱাদ কি তিতা হয় আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে ৰঙা লিটমাছ কি কৰে নীলা কৰে এসিডত উল্টা আছিল এটা ক্ষাৰকে ফিনলফথিলিন গুলপীয়া কৰে তাৰপিছত ক্ষাৰকে মিথাইল অৰেঞ্জ কি হালধীয়া কৰে তাৰপিছত ক্ষাৰকে জলীয় দ্ৰৱত হাইড্ৰো অক্সাইড আয়ন মুক্ত কৰে ওকে তাৰপিছত ক্ষাৰকৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে কাৰণ ক্ষাৰকৰ জলীয় দ্ৰৱত OH আয়ন থাকে ওকে তাৰপিছত ক্ষাৰক চুলে পিছল লাগে যেনেকৈ আমি ডিটাৰজেন্ট পাউডাৰ বিলাক এবিলাক ক্ষাৰক চুলে পিছল লাগে সাবনতো ক্ষাৰক থাকে পিছল লাগে সো ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে সো ক্ষাৰকে চোৱা এসিডে যেনেকৈ ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ ঠিক সেইদৰে ক্ষাৰকেও ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে আৰু 9 নম্বৰ কি আছে ক্ষাৰকে এসিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ঠিক আছে ইয়াক প্ৰশমন বিক্ৰিয়া বুলিও কোৱা হয় সো এয়া আছিল তোমালোকৰ যেটো ক্ষাৰকৰ ধৰ্ম মই দেখুৱাই দিলো এতিয়া চোৱা এটা বস্তু মনত ৰাখিবা পানীত দ্ৰৱীভূত হোৱা ক্ষাৰকবোৰক ক্ষাৰ বুলি কোৱা হয় এলকালি যিবিলাক ক্ষাৰক পানীত দ্ৰৱীভূত হয় তাকহে আমি এলকালি বুলি কম বা ক্ষাৰ বুলি কম এতিয়া চোৱা লৱণ সো লৱণত কি আছে চোৱা প্ৰশমন বিক্ৰিয়াত উৎপন্ন হোৱা আয়নীয় যৌগবোৰত কি লৱণ বুলি কোৱা হয় যে প্ৰশমন বিক্ৰিয়া কি এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয় সো ইয়াকে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় আৰু এই প্ৰশমন বিক্ৰিয়াত উৎপন্ন হোৱা যেটো যৌগ এটো লৱণে হয় ঠিক আছে সো এইটো এতিয়া সো লৱণৰ বিভিন্ন ইয়াতে উদাহৰণ মই দি দিছো তোমালোকে চোৱা এইটো পটাছিয়াম সালফেট এতে সোডিয়াম সালফেট ক্যালসিয়াম সালফেট এতে ম্যাগনেসিয়াম সালফেট কপার সালফেট সোডিয়াম ক্লোরাইড এতে সোডিয়াম কার্বনেট সোডিয়াম নাইট্রেট এতে সোডিয়াম কার্বনেট অ্যামোনিয়াম ক্লোরাইড ইয়াতে চোৱা হাইড্ৰোজেন আয়নো নাই ইয়াতে হাইড্ৰোজেন আয়নো নাই আৰু OH আয়নো ইয়াতে না থাকে ঠিক আছে লৱণত তোমাৰ হাইড্ৰোজেন আয়ন না থাকিব হাইড্ৰোজেন আয়ন থাকিলে তো এটো এসিড হৈ যাব আৰু OH আয়ন থাকিলে এটো কি ক্ষাৰক হৈ যাব ঠিক আছে এই দুটা আয়ন না থাকিব সো বাদ বাকি তোমালোকে চোৱা ইয়াতে এটা তো হাইড্ৰোজেন আৰু হাইড্ৰক্সাইড আয়ন নাই সো এই সকলোবিলাক কি এইবিলাক হৈছে তোমাৰ কি লৱণ ঠিক আছে এনেদৰে তুমি লৱণ দেখিলে তুমি চিনিব পাৰিবা যে কোনটো লৱণ হয় কোনটো এসিড হয় আৰু কোনটো ক্ষাৰক হয় তো এতিয়া চোৱা এই সোডিয়াম ক্লোৰাইডটো কিন্তু খোৱা লৱণ এইটো মনত ৰাখিবা ইয়াতে চোৱা সল্ট ফ্যামিলি বুলি ক'লে ফ্যামিলি অফ সল্ট যেটো এতিয়া সোডিয়াম লৱণ বুলি ক'লে সোডিয়াম লৱণৰ শ্ৰেণী বুলি ক'লে এতে সোডিয়াম থাকিব লাগিব সোডিয়ামৰ লগত যিকোনো যদি লগ লাগি থাকে এটো সোডিয়াম লৱণৰ শ্ৰেণী হৈ গল লে সালফেট লৱণৰ শ্ৰেণী ইয়াতে সালফেট সবতে সালফেট দিয়ে আছে এটো সালফেট লৱণৰ শ্ৰেণী হৈ গল আৰু ক্লোৰাইড লৱণৰ শ্ৰেণী ইয়াতে ক্লোৰাইড ঠিক আছে এটো সোডিয়াম ক্লোৰাইড অ্যামোনিয়াম ক্লোৰাইড ম্যাগনেসিয়াম ক্লোৰাইড সিলভাৰ ক্লোৰাইড আৰু এলুমিনিয়াম ক্লোৰাইড সো গোটেইখিনি তোমাৰ ক্লোৰাইড লৱণৰ শ্ৰেণী হৈ গল সেনেদৰে তুমি শ্ৰেণীও চিনাক্তকৰণ কৰিব পাৰিবা তাৰপিছত চোৱা ইয়াতে এটা বস্তু মন কৰিবা এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হয় লৱণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়াটোক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় ডাইৰেক্টলি পৰীক্ষাত আহে এসিড আৰু ক্ষাৰক এটো লৱণ যোগ পানী ইয়াতে চোৱা যিকোনো মই অলপ পিছত পাম তোমালোকে এই ৰিঅ্যাকশন মই দেখুৱাই দিম গোটেইখিনি কিন্তু ডেফিনিশনটো মনত ৰাখিবা ঠিক আছে ইয়াকে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় সো এতিয়া চোৱা
मैं हुचकर लगे तुम्हारे परिचय कराई दिम इन डिटेल्स और हुचकर जी ट्रांसफर्मेशन जी तुम कालार परिवर्तन ये क्योंकि मनत रखिब लगे हुचक कि इंडिकेटर कि जिबिलाक पदार्थ एसिडर जिबिलाक पदार्थ एसिड और क्षारकत बेलेग बेलेग रंग बा गंध देखुवाय ताकि हुचक बुली कोৱা হয় एसिड और कि क्षारकत बेलेग बेलेग इहते कि रंग बा गंध देखुवाय ताके तुम्हार कि हुचक बुली कोৱা হয় এই हुचक बा इंडिकेटर तीन प्रकाৰৰ হয় যেনেকে प्राकृतिक हुचक যেনেকে কি আছে प्राकृतिक हुचक যেনেকে লিটমাছ হালধি তাৰপিছত কৃত্ৰিম हुचक কি আছে বা সাংশ্লেষিক हुचक আছে মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন তাৰপিছত ঘ্ৰাণেন্দ্ৰিক हुचक আছে ভেনিলা আতর আৰু ৰং তেল এইখিনিতে মই দেখিছোঁ চৰাইদেউ ডিস্ট্ৰিক্টত বা বেলেগ কোনোবা ডিস্ট্ৰিক্টত কোশ্চিন আহিছে সো এজন মানুহে দৃষ্টিহীনতাত ভুগিছে ঠিক আছে তেওঁ एसिड और क्षारक चिनाक्तकरण करार कारणे कोनटू हुचक व्यवहार करिब निश्चितभावे घ्राणेन्द्रिक हुचक व्यवहार करिब ठीक है भेनिला आतरो व्यवहार करिब पारे लং तेलो व्यवहार करिब पारे सो एमसीक्यू जिटो आन्सार थाकिब एटु तुमी बासी उलियाब लागिब कारण चकुरे चाब नोवारे कालारटू केनेके चाब पारिब सो लिटमासे हक बा हालधिये हक बा मिथाइल अरेंजे हक बा फिनोल्फथेलिने हक सो এইবিলাক কি রঙৰ পৰিৱৰ্তন কৰে সো চকুৰ যদি দৃষ্টি তাৰ অসুবিধা আছে চকুৰ যদি চাবই নোৱাৰে তো ৰংটো চাব নোৱাৰিব সো কিন্তু তাৰ নাকটো তো ঠিক আছে সো ঘ্ৰাণেন্দ্ৰিক সূচকৰ জৰিয়তে তেওঁ এচিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰিব পাৰিব সো এনেদৰে তোমাৰ কনসেপ্ট বেস কোশ্চিন হুদে সো এইবিলাক বস্তু কিন্তু অলপ তোমালোকে চাব লাগিব সো আৰু এটা কোশ্চিন আহে কি সার্বজনীন সূচক কি হোয়াট ইজ ইউনিভার্সাল ইন্ডিকেটর সো ইউনিভার্সাল ইন্ডিকেটর কি বিভিন্ন সূচকৰ মিশ্ৰণক সাৰ্বজনীন সূচক বুলি কোৱা হয় সো দ্ৰৱত হাইড্ৰোজেন আয়নৰ ভিন ভিন গাঢ়তাত সাৰ্বজনীন সূচকে ভিন ভিন ৰং প্ৰদৰ্শন কৰে সো এইটো হৈছে সাৰ্বজনীন সূচক বা তোমাৰ ইউনিভাৰ্সাল ইন্ডিকেটৰ ওকে तार पिছত চোৱা ইয়াতে চোৱা এই ৰঙৰ পৰিৱৰ্তনটো তোমালোকে খুব ভালকে চাব লাগিব এটু সূচকৰ নাম দিয়া আছে এটু ৰঙা লিটমাছ এটু নীলা লিটমাছ ফিনলফথেলিন মিথাইল অরেঞ্জ সো ৰঙা লিটমাছে কি অম্ল বা এসিডত ৰঙৰ পৰিৱৰ্তন ইয়াতে নহয় সো এটু ৰঙৰ পৰিৱৰ্তন কৰিব নোৱাৰে ঠিক আছে ৰঙা লিটমাছে অকল ক্ষাৰকত ই ৰঙা লিটমাছ কি নীলা হৈ যায় रंगा लिटमास कत एटू क्षारकत नीला है ठीक है और जी नीला लिटमास आछे नीला लिटमास अम्लत आए कि हो जाए रंगा हो जाए किन्तु इयाते चोৱা क्षारकत किन्तु इयाते रंगर परिवर्तन নহয় सो এই দুটা বস্তু তুমি মনত রাখিবা সে रंगा लिटमास क्षारके नीला करे और नीला लिटमास एसिडे कि रंगा करे नीला लिटमास किन्तु क्षारकत कोनो धৰণৰ रंगर परिवर्तन নহয় सो फिनोल्फथेलिन जी आछे एसिडत कि है बरणहीन है और कि क्षारकत कि गुलपीया है और मिथाइल अरेंज जी आछे एसिडत कि रंगा है और कि क्षारकत कि हालधिया है सो এই বস্তুটো তুমি স্ক্রিনশট মারি লছে এইটো কিন্তু তুমি ক্লিয়ার কাট তুমি জানিব লাগিব আৰু ইয়াৰ ওপৰত এটা তোমালোকৰ কিন্তু এমসিকিউ আহাৰ ম্যাক্সিমাম সম্ভাৱনা আছে এইটো কনসেপ্টৰ পৰা এই কোশ্চিনটো লৈ মন কৰা এই কোশ্চিনটো সয় যে 2 মার্কসৰ এটা আন্ডারস্ট্যান্ডিং বেস কোশ্চিন আহিব ঠিক আছে এই 2 মার্কসৰ আন্ডারস্ট্যান্ডিং বেস কোশ্চিনটো এই কোশ্চিনটোই আহিব পাৰে সো এই প্ৰথমতে এই কোশ্চিনটো তোমাৰ হাতত তিনিটা পৰীক্ষা নল দিয়া আছে হিয়তৰ এটাত কি পাতিত পানী আছে কি পানী सपोज এটা টেস্ট টিউবত কি আছে পাতিত পানী আছে তাৰপিছত আন দুটা টেস্ট টিউবত ক্ৰমে এটা এসিডৰ দ্ৰব্য আছে ঠিক আছে এটুত কি আছে सपोज বিট কিবা এটা আছে এসিডৰ দ্ৰব্য আৰু আন এটাত কি ক্ষাৰকীয় দ্ৰব্য আছে सपोज এটু সি আছে ইয়াতে সব ক্ষাৰকীয় দ্ৰব্য সো তিনিটাত এটাত পাতিত পানী এটাত এসিড আর এটা ক্ষাৰকৰ দ্ৰব্য আছে যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় কি দিছে ৰঙা লিটমাছ ইয়াতে চোৱা ইয়াতে তোমাক কি দিছে ৰঙা লিটমাছ प्रथमते चाब लगे रंगा लिटमासे कि करे रंगा लिटमास क्षारकत दिले नीला हो जाए सो तीनिटा टेस्ट टिউবত आमी रंगा लिटमास दी चाम ठीक है जी टेस्ट टिউবত रंगा लिटमास कि नीला हो जाब एटू क्षारक सपोज एटू कि रंगा लिटमास कि हो गल रंगाटू कि हो गल नीला हो गल नीला ठीक है सो यू कि हो जाब सो यू कि हो जाब সেই টেस्ट টিউবটো कि हो जाब आमी चिनाक्त कराम जे एटू আছে क्षारक আছে एति रंगा लिटमास नीला हो गल सो যেতিয়া লিটমাছটো নীলা হৈ যাব তেতিয়া আমি বাকি যি দুটা টেস্ট টিউব আছে সেই দুটা টেস্ট টিউবত দি চাম সো যিটো টেস্ট টিউবত তোমাৰ নীলা লিটমাছ যিটো টেস্ট টিউবত নীলা লিটমাছ কি ৰঙা হ'ব এইটো আমি এসিড বুলি চিনাক্তকৰণ কৰিম আৰু আন যিটো টেস্ট টিউব থাকি যাব তাক আমি পাতিত পানী বুলি চিনাক্তকৰণ কৰিম সো এই কথাটো তুমি ভাষা দি ধুনিয়াকৈ তোমাক লিখিব লাগিব লিখিলে তুমি দুইৰ ভিতৰত 2 নম্বৰে তুমি ইয়াতে পাই যাবা দিস ইজ ভেরি ইম্পৰ্টেন্ট কোশ্চিন सो दिए सो
এচিড ক্ষাৰকৰ ইয়াতে মই অলপ আগত দেখুৱাই দিলোঁ গোটেইখিনি কথা ইয়াতে ঘ্ৰাণেন্দ্ৰিক সূচকো মই দেখুৱাই দিলোঁ ঠিক আছে তাৰপিছত ইয়াতে চোৱা আন এটা বস্তু ইয়াতে দিয়া আছে এচিড আৰু ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰে ঠিক আছে বিক্রিয়া করে কি উৎপন্ন করে এসিডে ধাতুর সৈতে বিক্রিয়া করি লবণ আর হাইড্রোজেন গ্যাস উৎপন্ন করে সো এই বস্তুটো তুমি অলপ চাব লাগিব এটা তলত দিয়া আছে সো এতে তোমার এই যেটো কোশ্চিন ইয়াতে দিয়া আছে ইয়াতে অলপ বনাইও দিয়ে কেতিয়াবা যে তোমার 5 ml মান লঘু সালফিউরিক এসিড লই তাত জিংকৰ টুকুৰা দিয়া অলপ পিছত কি দেখা পাবা তাৰ পৰা কি হাইড্ৰোজেন গ্যাস ওলোৱা দেখা পাম সো ইয়াতে চোৱা লঘু সালফিউরিক এসিড ইয়াতে দিছে তাৰপিছত ইয়াতে জিংকৰ টুকুৰা ইয়াতে দি দিছে ঠিক আছে জিংকৰ টুকুৰা সাপোজ এটো কি H2SO4 তাৰপিছত এটো একুয়া এটো এসিড ইয়াৰ লগত কি জিংকৰ টুকুৰা দিছে জিংকৰ টুকুৰা এটো সলিড ঠিক আছে ইয়াতে বিক্রিয়া হয় কি জিংক সালফেট Z10SO4 এটো একুয়া প্লাস কি হাইড্রোজেন গ্যাস উৎপন্ন হ'ব ঠিক আছে H2 গ্যাস এই যেটো উৎপন্ন হোৱা গ্যাস এই গ্যাসটো আমি পৰীক্ষাও কৰিব পাৰি ইয়াতে চুন পানীৰ মাজৰে যদি এই গ্যাসটো আমি যাবলৈ দিওঁ আৰু তাৰ ওপৰত থকা জ্বলি থকা মমবাতি যদি আমি ধৰো ই কি ফটফট শব্দ কৰি জ্বলি উঠে এই ফটফট শব্দই বুজায় যে ইয়াতে কি হাইড্ৰোজেন গ্যাস আছে সো এইটোই হাইড্ৰোজেন গ্যাসৰ উপস্থিতিৰ প্ৰমাণ কেতিয়াবা এই হাইড্ৰোজেন গ্যাসৰ উপস্থিতিৰ প্ৰমাণটো তোমাক পৰীক্ষাত দিয়ে কিন্তু ইয়াতে এই কথাটো মনত ৰাখিবা যে এসিড আৰু ক্ষাৰকে তোমাৰ কি এই এসিড বা ক্ষাৰকো হ'ব পাৰে সো ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰোজেন গ্যাস উৎপন্ন হোৱা এসিড আৰু ধাতু এতে লবণ আৰু হাইড্ৰোজেন গ্যাস এতে উৎপন্ন কৰিছে সো ইয়াতে আন এটা বিক্ৰিয়া সহায়তে ক্ষাৰক সোডিয়াম হাইড্ৰক্সাইড এটো এটা ক্ষাৰক সো ক্ষাৰকে কি ইয়াতে জিংক মানে ধাতু সো ধাতুৰ লগত বিক্ৰিয়া কৰি তোমাৰ জিংক কাৰ্বনেট আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে সো এই বিক্ৰিয়াটো তোমালোকৰ ডাইৰেক্টলি দি দিয়ে এনেকৈ যে সোডিয়াম হাইড্ৰক্সাইডে জিংকৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে এটো সোডিয়াম জিংকেট আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে সো গ্যাসটো তো সবে মনত ৰাখিব পাৰে কিন্তু এই সোডিয়াম জিংকেট সো এইটো লিখাতে ভুল কৰে সো Na2Z10O2 সো এইটো হৈছে কি সোডিয়াম জিংকেট সো এই সংকেতটো বহুতে ভুল কৰাৰ কাৰণে কিন্তু ভুল হৈ যায় তাৰ পিছত চোৱা ধাতব কাৰ্বনেট ইয়াতে কি আছে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেটে এসিড ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ সৈতে কি দৰে বিক্ৰিয়া কৰে সো ধাতব কাৰ্বনেট চোৱা ধাতুৰ লগত যেতিয়া কাৰ্বনেট লগ লাগে তাক আমি ধাতব কাৰ্বনেট বুলি কম সো ইয়াতে চোৱা এইটো ধাতব কাৰ্বনেট সোডিয়াম কাৰ্বনেট ধাতব কাৰ্বনেট সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটা ধাতব হাইড্ৰোজেন কাৰ্বনেট ধাতু বুলি ক'লে যেনেকৈ তোমাৰ এইটো সোডিয়াম হ'ব পাৰে তাৰপিছত পটাছিয়াম হ'ব পাৰে তাৰপিছত তোমাৰ ক্যালসিয়াম হ'ব পাৰে মেগনেছিয়াম হ'ব পাৰে সো এইবিলাক হৈছে ধাতু এতিয়া কাৰ্বনেট যেতিয়া লগ লাগিব ঠিক আছে CO3 কাৰ্বনেটৰ যোজ্যতা 2 সো এইকাৰণে ইয়াতে 2 দিব লাগে তাৰপিছত কি ইয়াতে CO3 লগ লাগিলে ইয়াতে 2 দিব লাগিব তাৰপিছত ক্যালসিয়াম কাৰ্বনেট লগ লাগি ইয়াতে 2 দিব নালাগে কাৰণ 2 কেনসেল হৈ যায় ঠিক আছে এইবিলাক কাৰ্বনেট দিলে এটো এই গোটেইখিনি কি হৈ গল ধাতব তেতিয়া কি হৈ গল ধাতব কাৰ্বনেট হৈ গল ঠিক আছে এইবিলাক কি হৈ গল ধাতব কাৰ্বনেট ওকে সো এনেদৰে ধাতুৰ লগত তোমাৰ কি কাৰ্বনেট লগ লাগিলে এটো হৈ গল ধাতব কাৰ্বনেট ঠিক সেইদৰে হাইড্ৰোজেন কাৰ্বনেট যদি লগ লাগে তেনেহলে এটো হৈ গল ধাতব হাইড্ৰোজেন কাৰ্বনেট কিন্তু এটা বস্তু মন কৰিবা ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ যোজ্যতা 1 ইয়াতে চোৱা সোডিয়াম HCO3 ঠিক আছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এতে তুমি এটো যদি ম্যাগনেসিয়াম দিয়া Mg তেনেহলে HCO3 এটো ব্ৰেকেটত এতে 2 দিব লাগিব ঠিক সেইদৰে ক্যালসিয়াম যদি দিয়া ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো ক্যালসিয়াম আকো এতে 2 দিব লাগিব কাৰণ ক্যালসিয়ামৰ যোজ্যতাটো ক্ৰস হৈ যায় তোমালোকে জানা এটো সো হেগানে এই ধাতব হাইড্ৰোজেন কাৰ্বনেট আৰু হাইড্ৰোজেন কাৰ্বনেটৰ ইয়াতে তোমাৰ সংকেতবিলাক তুমি লিখিব লাগিব লিখি প্ৰ্যাকটিস কৰিব লাগিব যে এইখিনি তোমালোকৰ মনত ৰাখিব লগা বিষয় এইটোৱে যে ধাতব হাইড্ৰোজেন কাৰ্বনেট বা ধাতব কাৰ্বনেটে কি এসিডৰ লগত যেতিয়া বিক্ৰিয়া কৰে ই কি লবণ পানী আৰু কাৰ্বন ডাই অক্সাইড গ্যাস এতে উৎপন্ন কৰিছে সো এই বিক্ৰিয়াটো মনত ৰাখিব লাগিব ঠিক আছে পৰীক্ষা দিয়ে যে এসিডে ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি কি গ্যাস উৎপন্ন কৰে নিশ্চিতভাৱে এটো কি
কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে MCQ তোমালোকে আহিব কিন্তু মই এইটো চেপ্টাৰৰ তোমাৰ শেষৰ ফালে মই মোস্ট ইম্পৰ্টেণ্ট MCQ কিছুমান মই তোমালোকক দেখুৱাই দিম যিবিলাকৰ পৰা আহাৰ ম্যাক্সিমাম সম্ভাৱনা আছে ওকে সো হেকলৈকে ভিডিওটো চাই থাকিবা যাতে তোমালোকৰ 1 মাৰ্কসো মিস না যায় ইয়াতে উৎপন্ন হোৱা যেটো কাৰ্বন ডাই অক্সাইড এটো আগু যদি চুন পানীৰ মাজেৰে যাবলৈ দিয়া হয় ঠিক আছে তেনেহলে চুন পানী ঘোলা কৰে অৰ্থাৎ ক্যালসিয়াম কাৰ্বনেট উৎপন্ন কৰে আৰু পানী উৎপন্ন কৰে আৰু এটো কি ক্যালসিয়াম কাৰ্বনেট এটো যেহেতু অদক্ষেপ উৎপন্ন হয় একাৰণে এটো সোয়া ঘোলা কৰা বুলি কোৱা হয় কথাটো ঠিক আছে তাৰ পিছত এতে আন এটা বিষয়বস্তু আছে ইয়াতে সোয়া এই ক্যালসিয়াম কাৰ্বনেট যদি ইয়াতে অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছ পঠোৱা হয় ঠিক আছে চুন পানীৰ মাজেৰে যেতিয়া অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছ পঠোৱা হ'ব তেতিয়া কি এই কাৰ্বনেট ক্যালসিয়াম কাৰ্বনেট আৰু পানীটো থাকিবই কাৰ্বন ডাই অক্সাইডৰ লগত লগ লাগি এতিয়া পানীত কি দ্ৰৱণীয় ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট উৎপন্ন কৰে সো ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট এতে উৎপন্ন কৰিব যদি অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছ দিয়া হয় আৰু এটো একুয়া ঠিক আছে কাৰণ এটো দ্ৰৱীভূত এটো উৎপন্ন কৰিব সো ইয়াতে পৰীক্ষাত বিভিন্ন ধৰণৰ কোশ্চেন হয় এসিডে ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি কি গেছ উৎপন্ন হয় এটো চুন পানীৰ মাজেৰে যাবলৈ দিলে কি হয় সো নিশ্চিতভাৱে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় আৰু চুন পানীৰ মাজেৰে যাবলৈ দিলে তোমালোকে এটো বস্তু মন কৰিবা যে ক্যালসিয়াম তোমাৰ অদক্ষেপ ক্যালসিয়াম কাৰ্বনেট চুন পানী ঘোলা কৰে সো ক্যালসিয়াম কাৰ্বনেট ইয়াতে তোমাৰ যেটো দিয়া আছে এটো সলিড ঠিক আছে মানে অদক্ষেপ উৎপন্ন কৰে আৰু অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছ যেতিয়া পঠোৱা হ'ব তেতিয়া দ্ৰৱীভূত ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট উৎপন্ন কৰিব সো এইবিলাক বস্তু তোমাৰ মনত ৰাখিব লাগিব তাৰ পিছত সোয়া ইয়াতে তোমাৰ বিষয়বস্তুটো ইয়াতে দিয়া আছে এই যে ধাতব কাৰ্বনেট ধাতব হাইড্ৰোজেন কাৰ্বনেট এসিডৰ লগত বিক্ৰিয়া কৰি লৱণ কাৰ্বন ডাই অক্সাইড গেছ আৰু পানী উৎপন্ন কৰিছে সো এতিয়া সোয়া এসিড আৰু ক্ষাৰকে পৰস্পৰৰ মাজত বিক্ৰিয়া কৰিলে কি হয় সো এসিড আৰু ক্ষাৰকে পৰস্পৰৰ মাজত যেতিয়া বিক্ৰিয়া কৰিব তোমালোকে মন কৰিবা ইয়াতে লৱণ আৰু পানী উৎপন্ন কৰে ইয়াতে সোয়া লাষ্টত দিয়া আছে এই সোয়া এটো ক্ষাৰক এটো এসিড এতে কি লৱণ আৰু পানী উৎপন্ন কৰিছে সো এই এসিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়া কি প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় প্ৰশমন নিউট্ৰেলাইজেশন ৰিঅ্যাকশন এইটোৱে পৰীক্ষাত আহে যে নিউট্ৰেলাইজেশন ৰিঅ্যাকশন কাক বোলে ঠিক আছে সো এইটো তোমালোকৰ হৈ গল নিউট্ৰেলাইজেশন ৰিঅ্যাকশন তাৰ পিছত যিকোনো তুমি এতে এসিড আৰু ক্ষাৰক এতে আন এটা বস্তু কথা আছে যে তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰকৰ মাজত যেতিয়া বিক্ৰিয়া হয় তেতিয়া লৱণটো কি তীব্ৰ লৱণ উৎপন্ন হয় সে লৱণৰ আকো তীব্ৰ আছে মৃদু আছে ক্ষাৰক আছে সো এইবিলাক তোমালোকে অলপ জানিব লাগিব আৰু সোয়া এসিডৰ হৈতে ধাতব অক্সাইডৰ বিক্ৰিয়া সো এইটো এটা কনসেপ্ট ইয়াতে বহুতখিনি ইয়াতে কনসেপ্ট জড়িত হৈ আছে তোমালোকে অলপ মন কৰিবা সো এসিডৰ হৈতে ধাতব অক্সাইড সো ধাতু বুলি ক'লে যেনেকৈ সোডিয়াম আছে যেনেকৈ ক্যালসিয়াম আছে যেনেকৈ কপাৰ আছে সো এইটো অক্সিজেন লগ লাগিলে এইটো সোডিয়াম অক্সাইড হৈ গল ক্যালসিয়াম অক্সাইড এইটো ধাতব অক্সাইড হৈ গল সো কপাৰ অক্সাইড এইটো ধাতব অক্সাইড হৈ গল এই ধাতব অক্সাইডে এসিডৰ লগত কেনেদৰে বিক্ৰিয়া কৰে সো এই ধাতব অক্সাইডে এসিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন হয় আৰু এই বিক্ৰিয়াটো প্ৰশমন বিক্ৰিয়াৰ নিচিনা একেই সো এই ধাতব অক্সাইডে কি ক্ষাৰকৰ গুণ দেখুৱায় ক্ষাৰক মনত ৰাখিবা ধাতব অক্সাইডে কাৰ গুণ দেখুৱায় ক্ষাৰকৰ গুণ দেখুৱায় হেকাৰণে কি এসিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে কিন্তু তোমালোকে এই যেটো কাৰ্যকলাপ আছে এই কাৰ্যকলাপটো ভালদৰে চোৱা 2.7 যেটো কাৰ্যকলাপ ইয়াৰ পৰা 2017 ত কোশ্চেন আহিছিল মই অলপ পিছত দেখুৱাই দিম তোমালোকক সো এটা বিকেৰত অলপমান কপাৰ অক্সাইড লোৱা ইয়াতে কি লব দিছে কপাৰ অক্সাইড আমি ললো ঠিক আছে কপাৰ অক্সাইড বিকাৰটো লৰাই থাকোতে তাত কি লাহে লাহেকে লঘু হাইড্ৰোক্লোৰিক এসিড যোগ কৰা লঘু দ্যাট মিন্স কি HCl আমাক যোগ কৰিব দিছে লঘু হাইড্ৰোক্লোৰিক এসিড যোগ কৰা সো এতে কি দ্ৰৱটোৰ ৰং মন কৰা কপাৰ অক্সাইড কি ঘটে সেটা কি ঘটিব এইটো আমাক কবলৈ দিছে তোমালোকে দেখিব পাইছা যে এই যে দ্ৰৱটোৰ কি ৰং কি নীলা হেউজিয়া হৈ পৰে ৰংটো কি হ'ব নীলা হেউজিয়া ৰং হৈ পৰিব আৰু কি কপাৰ অক্সাইড খিনি দ্ৰৱীভূত হৈছে দ্ৰৱটো নীলা হেউজিয়া ৰং বিক্ৰিয়াটোত কপাৰ ক্লোৰাইড গঠন হোৱাৰ বাবে হৈছে সো ইয়াতে উৎপন্ন কি হ'ব ইয়াতে নিশ্চিতভাৱে এতে সো ধাতব অক্সাইডে এসিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সো ইয়াতে সো এটা লৱণ উৎপন্ন কৰিব লৱণটো হ'ব কি কপাৰ ক্লোৰাইড সো লৱণটো হ'ব কি কপাৰ ক্লোৰাইড CuCl2 প্লাস কি ইয়াতে পানী উৎপন্ন কৰিব সো H2O
ঠিক আছে, এইখিনি হ'ব বিক্রিয়া। এই বিক্রিয়াটো তুমি এতিয়া সন্তুলন কৰিব লাগিব। ইয়াতে 2 আছে, সো ইয়াতে 2 দি দিলা, হাইড্রোজেন দুটা হৈ গ'ল আৰু গোটেইখিনি সন্তুলন তোমাৰ হৈ গ'ল। ঠিক আছে, সো এনেদৰে তুমি লিখিলে তোমাৰ উত্তৰটো হৈ গ'ল। তো তোমালোকে এতিয়া কোশ্চিনটো চোৱা, কোশ্চিনটো কেনেকুৱা ধৰণৰ আছে ইয়াতে চোৱা। 2020 আহিছিল, সৰি 17 কৈছিলোঁ মই। সো এটা বিক্রিয়াত অলপমান কপাৰ অক্সাইড বিকাৰটোত লৰাই থাকোঁতে তাত লাহে লাহে লঘু এসিড যোগ কৰা আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰা। এতিয়া উত্তৰটো কি হ'ব? প্ৰথম কোশ্চিনটো ইয়াতে চোৱা কি দিয়া আছে, দ্ৰৱটোৰ ৰংটো কি আৰু কপাৰ অক্সাইডত কি ঘটিছে আৰু ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। সো ইয়াতে কি দ্ৰৱটোৰ ৰং কি হ'ব? দ্ৰৱটোৰ ৰং কি নীলা সেউজীয়া হৈ পৰিব, নিশ্চিতভাৱে নীলা সেউজীয়া হৈ পৰিব। আৰু কি কপাৰ অক্সাইডখিনি দ্ৰৱীভূত হয়, কপাৰ অক্সাইড কি হয়? দ্ৰৱীভূত হয়। আৰু কি সন্তুলিত ৰাসায়নিক সমীকৰণ, যিটো মই অলপ আগত তোমালোকক দেখুৱাই দিলোঁ। ইয়াতে চোৱা, এই যে কপাৰ অক্সাইড আৰু HCl, ইয়াতে H2 হ'ব, ইয়াতে 2 উঠা নাই, হাইড্ৰোজেন এইটো গেছ হ'ব। ঠিক আছে, এইটো কপাৰ 2 ক্লৰাইড আৰু হাইড্ৰোজেন H2O, সৰি ইয়াতে H2O পানী হ'ব এইটো। ঠিক আছে, ইয়াতে কি উৎপন্ন হ'ব? পানী উৎপন্ন হ'ব, লৱণ আৰু পানী উৎপন্ন হয়। ঠিক আছে, সো তাৰপিছত তলত চোৱা, এটা বস্তু চোৱা, পানীটো দিয়া আছে। তাৰপিছত ইয়াতে চোৱা, ধাতৱ অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয়, কাৰণ ধাতৱীয় অক্সাইডে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সো এয়া এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ দৰে একেই। সো ধাতৱীয় অক্সাইড প্লাছ এচিড আৰু লৱণ আৰু পানী। সো এইখিনি কথা তুমি নোটত তুমি মনত ৰাখিবা। এতিয়া চোৱা, ইয়াতে চোৱা যে মই এইবিলাক ধাতু দেখুৱাই দিছোঁ। ইয়াতে চোৱা, ধাতু যেতিয়া অক্সিজেনৰ লগত লগ লাগে তেতিয়া ধাতৱ অক্সাইড গঠন কৰে। সো এই ধাতৱ অক্সাইডবোৰে অলৱেজ কি ক্ষাৰকীয় গুণ দেখায়। আৰু চোৱা, কিছুমান অধাতৱীয় অক্সাইড যেনেকৈ কাৰ্বন আছে, ছালফাৰ আছে। সো এতিয়া কাৰ্বন ডাইঅক্সাইড, ছালফাৰ ডাইঅক্সাইড, ছালফাৰ ট্ৰাইঅক্সাইড, এইবিলাক হৈছে অধাতৱীয় অক্সাইড। অধাতৱীয় অক্সাইডে অলৱেজ কি এচিডৰ গুণ দেখুৱায়। ঠিক আছে, সো ধাতু আৰু অধাতুৱে বিষয়ে নেক্সট চেপ্টাৰত আমি ভালকৈ পাম। ইয়াতে এই পইণ্টটো তোমালোকে মন কৰিবা যে ধাতৱীয় অক্সাইডবোৰে ক্ষাৰকীয় গুণ দেখায়। ধাতৱীয় অক্সাইডে কি ক্ষাৰকীয় গুণ দেখায় আৰু অধাতৱীয় অক্সাইডে কি আম্লিক গুণ দেখুৱায়। সো ইয়াৰ ওপৰত কনসেপ্ট বেস কোশ্চিন কিন্তু সোধে। ঠিক আছে, এই কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ কৰাটো অতিকে জৰুৰী। তাৰপিছত আমি এটা বস্তু আলোচনা কৰিম। ইয়াতে চোৱা, ইয়াতে তলত গোটেইখিনি কথা দিয়াই আছে, যিখিনি আমি অলপ আগত আলোচনা কৰিছোঁ। অধাতৱীয় অক্সাইডবোৰে ক্ষাৰৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। ঠিক আছে, কাৰণ কি অধাতৱীয় অক্সাইডবোৰে এচিডৰ গুণ দেখুৱায়। ওকে, সো এতিয়া নেক্সট কোশ্চিনটো চোৱা, দৈ আৰু টেঙা খাদ্যবস্তুত পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? চোৱা, দৈ আৰু টেঙা খাদ্যবস্তুত এচিড থাকে। সো এচিডে তোমাৰ কি পিতলৰ লগত এইটো বিক্ৰিয়া কৰি বিষাক্ত পদাৰ্থ উৎপন্ন হ'ব পাৰে। ঠিক আছে, সো সেইকাৰণে দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰু দৈ বা টেঙা খাদ্যবস্তুক পিতল বা তামৰ পাত্ৰত থোৱা নহয়। সো এইটো 1 মাৰ্কছৰ কোশ্চিন আহিব। সো অলপ সৰুকৈ লিখিলে হৈ গ'ল। আৰু এই 2 আৰু 3 নম্বৰৰ যিটো কোশ্চিন আছে, দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন। আণ্ডাৰষ্টেণ্ডিং বেছ 2 মাৰ্কছৰ কোশ্চিন, এই দুটাৰ পৰা এটা কিন্তু আহিব পাৰে। সো মই ডাইৰেক্টলি আনচাৰটো কেনেকৈ লিখিব লাগিব মই তোমালোকক দেখুৱাই দিছোঁ। এই 2 নম্বৰ যিটো কোশ্চিন আছে যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়, এটা উদাহৰণৰ সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতিৰ কিদৰে পৰীক্ষা কৰিবা। সো 2019ত আহিছিল 1+1+1 3 মাৰ্কছৰ কাৰণে, কিন্তু এই বছৰ 3 মাৰ্কছৰ কোশ্চিন নাহে, 2 মাৰ্কছৰ কোশ্চিন আহিব। সো ইয়াতে চোৱা, তুমি লিখিবা, ডাইৰেক্ট লিখিবা যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কি হাইড্ৰোজেন গেছ উৎপন্ন কৰে। সো ইয়াতে হাইড্ৰোজেন গেছটো তোমালোকে কিন্তু ইয়াতে লিখি দিবা যে এই হাইড্ৰোজেন গেছ ব্ৰেকেটত তুমি H2 বুলি লিখি দিবা। ঠিক আছে, হাইড্ৰোজেন গেছ উৎপন্ন কৰে। তাৰপিছত তুমি চোৱা যে এই পৰীক্ষাটো তুমি বিক্ৰিয়াটো এনেদৰে লিখিবা, যিকোনো এটা এচিড দিলা। ইয়াতে চোৱা, ধাতু দিয়া আছে। ঠিক আছে, ইয়াতে H2SO4 জিংকৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট, এইটো একুয়া আৰু কি ইয়াতে হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে H2। ওকে, হাইড্ৰোজেন গেছ জি বুলি দি দিবা। ওকে, তাৰপিছত চোৱা, শেষৰ যিটো কোশ্চিন আছে, পৰীক্ষাটো কেনেকৈ কৰিবা যে উৎপন্ন হোৱা হাইড্ৰোজেন গেছ চাবোনৰ দ্ৰৱৰ মাজেৰে যাবলৈ দি ওপৰত জ্বলি থকা মম ধৰিলে হাইড্ৰোজেন গেছ পূৰ্ণ চাবোনৰ বুট বৰ ফটফট শব্দ কৰি জ্বলি উঠে। ইয়ে বিক্ৰিয়াটোত উৎপন্ন হোৱা হাইড্ৰোজেন গেছৰ উপস্থিতিৰ প্ৰমাণ। সো এইখিনি লিখিলে তুমি 2 মাৰ্কছৰ ভিতৰত 2 মাৰ্কছ তুমি পাবা। আৰু চোৱা, ইয়াতে চোৱা, 2019ত এই কোশ্চিনটো আহিছিল। 2019ত SSLC 2 মাৰ্কছৰ কাৰণে এই বছৰো আহিব পাৰে। এইটো হৈছে কি
এটা ধাতব যৌগ এ লঘু হাইড্রোক্লোরিক অ্যাসিডের সৈতে বিক্রিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মমবাতি নুমায় বিক্রিয়াটোত উৎপন্ন হোৱা এটা যৌগ ক্যালসিয়াম ক্লোরাইড হলে বিক্রিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা 2 মাৰ্কছৰ কাৰণে দিস ইজ ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন ফৰ দিস ইয়াৰ এতে চোৱা ধাতব যৌগ এ লঘু হাইড্রোক্লোরিক অ্যাসিডৰ সৈতে বিক্রিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে আৰু উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মমবাতি নুমায় সো ইয়াৰ দ্বাৰা আমি ক'ব পাৰোঁ যে বিক্রিয়াটোত উৎপন্ন হোৱা গেছটো কাৰ্বন ডাই অক্সাইড ওকে নিশ্চিতভাৱে এটো কাৰ্বন ডাই অক্সাইড হ'ব যেহেতু বিক্রিয়াটোত উৎপন্ন হোৱা এটা যৌগ ক্যালসিয়াম ক্লোরাইড CaCl2 ক্যালসিয়াম ক্লোরাইড গতিকে ধাতব যৌগ এ নিশ্চিতভাৱে ক্যালসিয়াম কার্বনেট হ'ব ঠিক আছে নিশ্চিতভাৱে এটো ধাতব যৌগটো কি হৈ যাব ক্যালসিয়াম কার্বনেট হ'ব ইয়াতে চোৱা যেহেতু ক্যালসিয়াম কার্বনেট ধাতব যৌগটো কি ক্যালসিয়াম কার্বনেট হ'ব সো বিক্রিয়াটোৰ বাবে সন্তুলিত সমীকৰণ আমি এনেদৰে লিখিব পাৰোঁ বিক্রিয়াটোৰ বাবে সো এটো ক্যালসিয়াম কার্বনেট তাৰপিছত কি HCl ঠিক আছে HCl এ কি ক্যালসিয়াম ক্লোরাইড উৎপন্ন কৰিলে পানী আৰু কি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিলে সো ক্যালসিয়াম ক্লোরাইড এটো একুয়া পানীটো লিকুইড আৰু কাৰ্বন ডাই অক্সাইডটো গেছ হ'ব ঠিক আছে এটা সন্তুলনৰ কাৰণে ইয়াতে 2 দিব লাগিব কাৰণ ইয়াতে হাইড্ৰোজেন দুটা আছে আৰু কি ক্লোৰিন ইয়াতে দুটা হৈ আছে ওকে সো ইয়া আছিল এই কোশ্চেনটোৰ একজাক্ট উত্তৰ যেটো লিখিলে তুমি নিশ্চিতভাৱে 2 ৰ ভিতৰত 2 মাৰ্কছ তুমি পাবলৈ সক্ষম হবা এতে সো নেক্সট কোশ্চেন কি দিয়া আছে সকলো এসিড আৰু ক্ষাৰকৰ সাৰ্বজনীন ধৰ্ম মই ইতিমধ্যে অলপ আগত আলোচনা কৰিছো যে এসিড আৰু ক্ষাৰকে কি জলীয় দ্ৰৱত কি বিদ্যুৎ পৰিবহন কৰিব পাৰে কাৰণ কি ইহঁতৰ এসিডৰ জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকে ক্ষাৰকৰ জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন থাকে মই ধৰ্মত এইখিনি কথা মই তোমালোকক ইতিমধ্যে কৈছো সো ইয়াতে কিছুমান পৰীক্ষাৰ জৰিয়তেও আমি এটো চাব পাৰি কাৰণ চোৱা ইয়াতে চোৱা লঘু HCl লৈছে লঘু HCl এতে ৰবৰৰ কৰ্ক লোৱা হৈছে এটা গজাল লোৱা হৈছে দুই ফালে ইয়াতে যেতিয়া আমি ব্যাটাৰী যেতিয়া আমি ইয়াতে সুইচ অন কৰি দিম তেতিয়া বাল্বটো জ্বলি উঠিব কাৰণ কি এই ইয়াতে HCl আছে ইয়াতে কি আছে HCl আৰু HCl ত কি ইয়াতে HCl ৰ জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন আছে সো হাইড্ৰোজেন আয়ন থকাৰ বাবে এই কি এই বাল্বটো জ্বলি উঠিব অৰ্থাৎ ইয়াৰ মাজেৰে বিদ্যুৎ পৰিবহন কৰিব পাৰিব ইয়াতে আমি যদি আমি ক্ষাৰকৰ দ্ৰব্য দিও সোডিয়াম হাইড্রোক্সাইড দি যদি চাও নিশ্চিতভাৱে সোডিয়াম হাইড্রোক্সাইডৰ কি হাইড্রোক্সাইড আয়ন আছে সো হাইড্রোক্সাইড আয়ন থকাৰ বাবেও এই বাল্বটো কি জ্বলি উঠিব সো এই কথাবিলাক তুমি মনত ৰাখিবা কিন্তু এলকহলৰ দৰে এলকহল যে গ্লুকোজ নাইবা এলকহল এইবিলাক এই পৰীক্ষাৰ জৰিয়তে আমি কিন্তু বাল্বটো জ্বলি উঠা দেখা নাপাম কাৰণ ইয়াতে সোৱা মুক্ত হাইড্ৰোজেন নাথাকে সো এই কথাবিলাক মনত ৰাখিবা তাৰ পিছত সোৱা ইয়াতে 2.9 যেটো কাৰ্যকলাপ আছে কাৰ্যকলাপটো তোমালোকে এতিয়া সোৱা ইয়াতে কি লঘু সালফিউৰিক এসিড লৈছে ইয়াতে HCl ঠিক আছে HCl নহয় ইয়াতে তোমাৰ H2SO4 এটো একুয়া লঘু সালফিউরিক এসিডৰ লগত কি যোগ কৰিছে সোডিয়াম ক্লোরাইড যোগ কৰিছে সোডিয়াম ক্লোরাইড NaCl ঠিক আছে NaCl যোগ কৰিছে যোগ কৰাৰ ফলত ইয়াতে কি উৎপন্ন হ'ব ইয়াতে নিশ্চিতভাৱে এটা কি সোডিয়াম সালফেট লবণ উৎপন্ন হ'ব সোডিয়াম সালফেট Na2SO4 এটো একুয়া প্লাস কি এটা গ্যাস উৎপন্ন হ'ব HCl গ্যাস ঠিক আছে HCl এতে গ্যাস উৎপন্ন হ'ব এতে কথাটো হৈছে কি এই যেটো গ্যাস আমি পালো HCl গ্যাস এই গ্যাসটোত যদি হুকান লিটমাস কাগজ যদি ধরা হয় আমি জানো এসিডত নীলা লিটমাস ৰঙা কৰে সো হুকান লিটমাস কাগজ ধৰিলে এই লিটমাস কাগজৰ ৰঙৰ পৰিৱৰ্তন নহয় তো ইয়াৰ পৰা প্ৰমাণ যে HCl যে হুকান HCl এ এসিডৰ ধৰ্ম নেদেখুৱায় মনত ৰাখিবা হুকান HCl এ এসিডৰ ধৰ্ম নেদেখুৱায় এই এসিডৰ ধৰ্ম দেখুৱাবলৈ হলে ই কি একুয়া স্টেজত থাকিব লাগিব সো ইয়াৰ জলীয় দ্ৰৱত HCl থাকিব লাগিব তাৰ মানে ইয়াত হাইড্ৰোজেন আয়ন থাকিব লাগিব তেতিয়ালৈকে এই নীলা লিটমাস ই ৰঙা কৰিব এই ক্ষেত্ৰত চোৱা এই হুকান লিটমাস কাগজৰ ৰঙৰ পৰিৱৰ্তন ঘটাব নোৱাৰে কিন্তু হিক্ত লিটমাস যদি হয় হিক্ত নীলা লিটমাস ই কি কৰিব ৰঙা কৰিব পাৰিব কাৰণ তাত পানী মিহলি হৈ আছে সো এই কনসেপ্টটো তোমালোকে মনত ৰাখিবা যে হুকান HCl গেছে ঠিক আছে এই কি এসিডৰ ধৰ্ম নেদেখুৱায় কাৰণ ইয়াতে মুক্ত হাইড্ৰোজেন আয়ন নাথাকে সো এই কথাটো মনত ৰাখিবা সো তাৰ পিছত চোৱা ইয়াতে সব এসিড পানীত কি হয় এই হাইড্ৰোজেন আয়নে পানীৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোনিয়াম আয়ন গঠন কৰে
ঠিক আছে হাইড্রোনিয়াম এই H3O পজিটিভ এইটো হৈছে হাইড্রোনিয়াম আয়ন যেতিয়া তোমাৰ পানীৰ গাঢ়তাৰ যেতিয়া তোমাৰ এসিডৰ গাঢ়তাৰ যেতিয়া কম বেছি কৰা হয় তেতিয়া এই হাইড্রোনিয়াম আয়নৰ গাঢ়তাৰ কাৰণে এইটো তীব্ৰ এসিড তীব্ৰ ক্ষাৰক আমি এইটো চিনাক্তকৰণ কৰিব পাৰি তো তাৰ পিছত তুমি চোৱা তাপবৰ্জি এইটো আন এটা বস্তু আছে ইয়াতে চোৱা এই যে পানীত এসিড আৰু ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবৰ্জি বিক্ৰিয়া ঠিক আছে তো এসিড এটা লঘু কৰোতে সো যেনেকৈ যে গাঢ় নাইট্ৰিক এসিড বা সালফিউৰিক এসিড পানীৰ সৈতে মিহলাওঁতে সাৱধান হ'ব লাগে কাৰণ কি এসিড সদায় পানীত লাহে লাহে যোগ কৰিব লাগে এসিড কি লাহে লাহে পানীত যোগ কৰিব লাগে এইটো কৰোতে দ্ৰৱটোত একে লেথেৰিয়াই লৰাই থাকিব লাগে যদি পানী গাঢ় সালফিউৰিক এসিড যোগ কৰা হয় তেনে উৎপন্ন হোৱা তাপৰ বাবে মিশ্ৰটো কি বাহিৰলৈ ছিটিকি যাব পাৰে আৰু জুই জ্বলি উঠিব পাৰে সো দুৰ্ঘটনা ৰোধ কৰিবলৈ এসিড এটা লঘু কৰোতে এসিড পানীত লাহে লাহে যোগ কৰা হয় সো এই কোশ্চেনটো তোমালোকৰ ইয়াতে দিয়া আছে তোমালোকে ইয়াতে দেখিলে গম পাবা নেক্সট পেজত কোশ্চেন দিয়া আছে সো এই কোশ্চেনটো তোমালোকে মন কৰা যে এসিড এটাৰ জলীয় দ্ৰৱত এইটো নহয় কোনটো আছিল এই যে এইটো এসিড এটা লঘু কৰোতে এসিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এসিডত যোগ কৰিবলৈ কোৱা নহয় কিয় যেটো মই অলপ আগত আলোচনা কৰিলো আৰু গোটেইখিনি কোশ্চেন ইম্পৰ্টেন্ট হৈ আছে ইয়াতে হাইড্ৰোজেন আয়ন থকাৰ বাবে বিদ্যুৎ পৰিবহন কৰিব পাৰে আৰু জলীয় দ্ৰৱত HCl HNO3 আদি কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগ দ্ৰব্যই কি আম্লিক ধৰ্ম নেদেখুৱায় কাৰণ ইয়াত হাইড্ৰোজেন আয়ন থাকে এলকহল আৰু গ্লুকোজত কি ইয়াতে হাইড্ৰোজেন আয়ন মুক্ত অৱস্থাত নাথাকে এইটোৱে কাৰণ সো এসিডৰ জলীয় দ্ৰৱ লঘু কৰোতে হাইড্ৰোনিয়াম আয়নৰ গাঢ়তাৰ কিদৰে পৰিৱৰ্তন হয় নিশ্চিতভাৱে এতে হাইড্ৰোনিয়াম আয়নৰ গাঢ়তাৰ এতে পৰিৱৰ্তন হ'ব তাৰ পিছত সোডিয়াম হাইড্ৰক্সাইড দ্ৰব্য এটা অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তাৰ কিদৰে পৰিৱৰ্তন হয় সো একই কথাই যে মৃদু আৰু ক্ষাৰকৰ যেটো তোমালোকৰ কনসেপ্ট এই কনসেপ্টটো ইয়াতে ধুনিয়াকে এই কোশ্চেনটোত ৰিফ্লেকশন হৈছে সো এইটো কোশ্চেন যদি তুমি মৃদু আৰু ক্ষাৰকটো বুজি পাইছা তে এই কোশ্চেনটো তুমি নিশ্চিতভাৱে আনসাৰ কৰিব পাৰিবা সো এতিয়া সোয়া এসিড বা ক্ষাৰকৰ দ্ৰৱটো কিমান তীব্ৰ সো কিমান তীব্ৰ তাৰ কাৰণে আমি এটো অলৰেডি সাৰ্বজনীন সূচকৰ সহায়ত আমি এই pH স্কেলত pH টো নিৰ্ধাৰণ কৰিব পাৰি pH টো নিৰ্ধাৰণৰ কাৰণে সাৰ্বজনীন সূচক ব্যৱহাৰ কৰা হয় আৰু pH স্কেলৰ পৰা এটা কোশ্চেন নিশ্চিতভাৱে তোমালোকৰ আহিব তাৰ কাৰণে pH স্কেলটো তোমালোকে ক্লিয়াৰ কৰি ল'ব লাগিব ঠিক আছে সো এটো প্ৰথমতে মই অলপ ডাউন কৰি ল'ব বিচাৰিছো ওকে সো দিস pH স্কেল তোমালোকৰ পৰীক্ষাত এইবাৰ কোশ্চেন আহাটো নিশ্চিত হৈ আছে এতে দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ পৰিমাপনৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে এইটো কি pH স্কেল বুলি কোৱা হয় হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ এইটো পৰিমাপনৰ কাৰণে এইটো স্কেল উদ্ভাৱন কৰা হৈছে ওকে সো এই pH এইটো জাৰ্মান শব্দ ঠিক আছে ইয়াৰ অৰ্থ হৈছে ক্ষমতা pH এর অৰ্থ হৈছে ক্ষমতা ইয়াৰ পৰা 0 ৰ পৰা 14 লৈকে ইয়াতে থাকিব ঠিক আছে 0 to 14 ইয়াতে সব প্ৰথম দ্ৰৱৰ pH to 7 ইয়াতে সব প্ৰথম দ্ৰৱৰ pH কি 7 আৰু 7 তকৈ কম হলে দ্ৰৱটো কি আম্লিক ধৰ্ম হ'ব আৰু 7 তকৈ যদি বেছি হয় দ্ৰৱটো কি ক্ষাৰকীয় হ'ব এইটো মনত ৰাখিবা 7 প্ৰথম 7 তকৈ বেছি হলে ক্ষাৰকীয় 7 তকৈ যদি কম হয় দ্ৰৱটো কি আম্লিক হ'ব ইয়াতে এইটো হৈছে হাইড্ৰোজেন আয়নৰ গাঢ়তা এইটো হৈছে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা ইয়াতে প্ৰথম দ্ৰৱত হাইড্ৰোজেন আৰু হাইড্ৰক্সাইড আয়নৰ গাঢ়তা সমান ঠিক আছে হাইড্ৰোজেন আয়ন সমান হাইড্ৰক্সাইড আয়নৰ গাঢ়তা প্ৰথম দ্ৰৱৰ ক্ষেত্ৰত কিন্তু যদি তুমি ইফালে আহা মানে আম্লিক পদাৰ্থৰ ক্ষেত্ৰত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি কিন্তু হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কম ঠিক আছে অলৱেজ কি হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কি কম থাকিব সো এসিডৰ দ্ৰৱত কিন্তু ক্ষাৰকৰ দ্ৰৱত কি হাইড্ৰক্সাইড আয়নৰ গাঢ়তা ইয়াতে বেছি হাইড্ৰোজেন আয়নৰ গাঢ়তা ইয়াতে কি থাকিব কম থাকিব সো এই যেটো কনসেপ্ট এই কনসেপ্টৰ ওপৰত তোমাৰ নিশ্চিতভাৱে কোশ্চেন আহিব তোমালোকে আগতো দেখিছা টেস্ট পেপাৰ সলভ কৰিলেও গম পাইছা ঠিক আছে ইয়াতে সোয়া কিছুমান আছে যেনেকৈ পাচক ৰসৰ ইয়াতে pH কিমান আছে পাচক ৰসৰ pH ইয়াতে 1.2 নেমু ৰসৰ 2.2 বিশুদ্ধ পানী ইয়াতে তেজত 7.4 মেগনেসিয়াম দুগ্ধ 10 আৰু সোডিয়াম হাইড্ৰক্সাইড ইয়াতে 14 সো ইয়াতে তীব্ৰ এসিড বিলাক ইয়াতে 14 ৰ ওচৰত থাকিব যেনেকৈ সোডিয়াম হাইড্ৰক্সাইড এইটো কি তীব্ৰ ক্ষাৰক ঠিক আছে এসিড বিলাক ক্ষাৰক বিলাক 14 ৰ ফালে থাকিব আৰু তীব্ৰ এসিড বিলাক ইফালে থাকিব যেনেকৈ এই যে 1 2 0 এইবিলাক থাকিব যেনেকৈ সোডিয়াম হাইড্ৰক্সাইড তোমাৰ সোডিয়াম হাইড্ৰক্সাইড নহয়
তোমাৰ HCl যে হাইড্ৰক্লৰিক এসিড ঠিক আছে এইবিলাক হৈছে তীব্ৰ এসিড এটো 1 ৰ ইফালে থাকিব 7 এর ওচৰে পাজৰে থাকিলে এটো মৃদু হৈ যায় এসিডে হওক বা ক্ষাৰকে হওক সো এইবিলাক কথা মনত ৰাখিব লাগিব তোমালোকে তাৰ পিছত এতে সোৱা দৈনন্দিন জীৱনত pH ৰ যেটো গুৰুত্ব এটো ভেৰি ইম্পৰ্টেন্ট টপিক দৈনন্দিন জীৱনত এতে সোৱা pH ৰ গুৰুত্ব আমাৰ শৰীৰত pH ৰ পৰিসৰটো কিমান ইয়াতে দিয়া আছে 7 এর পৰা 7.8 পৰিসৰত থাকে আমাৰ শৰীৰৰ যেটো pH আৰু সব বৰষুণৰ পানীৰ যেটো pH এটো 5.6 তকৈ কম ঠিক আছে 5.6 তকৈ কি যদি কম হয় তেনেহলে বৰষুণৰ এসিড বৰষুণৰ সৃষ্টি হয় সো এইটো তোমালোকে মনত ৰাখিব লাগিব তাৰ পিছত তুমি সোৱা আন এটা বিষয়বস্তু আছে ইয়াতে যেনেকে এতে পাচক ৰস এতে যদি বদ হজম হয় এতে আমি অম্লনাশক আমি ব্যৱহাৰ কৰো অম্লনাশক ঠিক আছে পেটত যদি জ্বালা পোৰা বা বিষ হয় অজিনতা চিকিৎসাৰ বাবে কি ব্যৱহাৰ কৰা হয় এই অম্লনাশক ব্যৱহাৰ কৰা হয় এন্টাসিড এটো কিন্তু গাহে যেনেকে ম্যাগনেসিয়াম দুগ্ধ ম্যাগনেসিয়াম হাইড্ৰক্সাইড MgOH এটো এটা অম্লনাশক ঠিক আছে এটো মৃদু ক্ষাৰক এই মৃদু ক্ষাৰক ব্যৱহাৰ কৰি এই আমি এই পেটৰ জ্বালা পোৰা আমি দূৰ কৰিব পাৰি তাৰ পিছত সোৱা এতে pH ৰ পৰিৱৰ্তন এতে দন্ত ক্ষয়ৰ এতে এটা আছে যে মুখৰ ভিতৰত pH ৰ পৰিমাণ 5.5 তকৈ কম হলে দন্ত ক্ষয়ৰ সূচনা হয় সো এটো কিমান pH থাকিলে দন্ত ক্ষয় হয় 5.5 তকৈ কম হলে এটো দন্ত ক্ষয়ৰ সূচনা হয় সো এটো তোমালোকে অলপ মনত ৰাখিবা ঠিক আছে তাৰ পিছত তোমালোকে সোৱা আৰু কি আছে তোমালোকৰ ইয়াতে দিয়া আছে এই যেটো চাৰ্ট আছে এই চাৰ্টটো তোমালোকে এই চাৰ্টৰ পৰা এটা কোশ্চেন আহিব পাৰে যে ভিনেগাৰত কি এসিড থাকে ভিনেগাৰত এসিডিক এসিড কমলা টেঙাত সাইট্ৰিক এসিড তেতেলিত টাৰ্টাৰিক এসিড বিলাহীত অক্সালিক এসিড থাকে এতে টেঙা ৰসত কি ল্যাকটিক এসিড নেমু টেঙাত কি সাইট্ৰিক এসিড পৰুৱাৰ হুঙত কি মিথানয়িক এসিড চিৰতাৰ হুঙত কি মিথানয়িক এসিড সো এই এসিড বিলাক তোমালোকে ইয়াতে মনত ৰাখিব লাগিব ঠিক আছে তাৰ পিছত তুমি সোৱা এই কোশ্চেনটো ভেৰি 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 ইম্পৰ্টেন্ট কোশ্চেন ফৰ দিস ইয়াৰ সো তোমালোক মই কিন্তু আলটিমেটলি কিছুমান মোস্ট ইম্পৰ্টেন্ট কোশ্চেনও দেখুৱাই দি আছো তোমাৰ হাতত A আৰু B দুটা এটা দ্ৰৱ আছে A এর pH 6 আৰু B এর pH 8 বুলি চিনাক্তকৰণ হৈছে সাপোজ A আৰু B দুটা দ্ৰৱ আছে A এর pH কিমান A এর pH টো হৈছে তোমাৰ 6 আৰু B এর pH টো হৈছে কি 8 সো কোনটো ইয়াতে কি দিয়া আছে কোনটো দ্ৰৱ হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি কোনটো আমলিক কোনটো ক্ষাৰকীয় তোমাক মই অলপ আগত কলু যে যেটো দ্ৰৱত তোমাৰ 7 তকৈ যদি কম হয় এটো এসিড হয় আৰু এসিডত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হয় অৰ্থাৎ দ্ৰৱ A ত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হ'ব সো দ্ৰৱ B ত হাইড্ৰোজেন আয়নৰ গাঢ়তা কম হ'ব যেহেতু ইয়াৰ pH টো ইয়াতে 8 হৈ আছে এটো ক্ষাৰক ঠিক আছে কোনটো আমলিক কোনটো ক্ষাৰক সো A দ্ৰৱটো আমলিক আৰু B দ্ৰৱটো ক্ষাৰকীয় কাৰণ কি 7 তকৈ কম হলে এটো আমলিক হয় আৰু 7 তকৈ বেছি হলে এটো কি হয় ক্ষাৰকীয় হয় তুমি এই কনসেপ্টৰ পৰা এই কোশ্চেনটো তুমি লিখি দিবা আৰু এটো 2 মাৰ্কছৰ এই কোশ্চেনটো আহাৰ ম্যাক্সিমাম চান্স আছে দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন ওকে সো তাৰ পিছত সোৱা নেক্সট কোশ্চেন 2 নম্বৰ কোশ্চেন আছে দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ পৰে সো হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি থাকিলে এটো আমলিক কম থাকিলে হাইড্ৰোজেন আয়নৰ যদি হাইড্ৰক্সাইড আয়নৰ গাঢ়তা যদি বেছি থাকে তেনেহলে এটো ক্ষাৰকীয় হ'ব যদি হাইড্ৰোজেন আয়নৰ গাঢ়তা কম থাকে ঠিক আছে গাঢ়তাৰ ওপৰতো প্ৰভাৱ পৰিব হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ ওপৰত এটো এসিড আৰু ক্ষাৰক আমি এটো চিনাক্তকৰণ কৰিব পাৰি সো ক্ষাৰকীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকে নে নিশ্চয় থাকে যদি থাকে তেন্তে ই কিয় ক্ষাৰকীয় সো ক্ষাৰকীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকে কিন্তু হাইড্ৰক্সাইড আয়নৰ তুলনাত কমকে থাকে ঠিক আছে সেইকাৰণে ই ক্ষাৰকীয় সো এটো মাটিত কি কিহৰ অভাৱ হলে কৃষক এজনে পৰাচুন ক্যালসিয়াম অক্সাইড বা হিটিল চুন ক্যালসিয়াম হাইড্ৰক্সাইড বা ক্যালসিয়াম কার্বনেট প্রয়োগ করব সো মাটিত যদি আমলিক গুণ বেশি হয় তেনেহলে ক্যালসিয়াম অক্সাইড বা ক্যালসিয়াম হাইড্রক্সাইড ক্যালসিয়াম কার্বনেট এইবিলাক ব্যবহার কৰিব যেটো 1 মার্কসৰ কোশ্চেন তোমালোকৰ আহিব পাৰে তাৰ পিছত সোৱা এতে লবণৰ বিষয়ত মই লবণৰ ডিটেইলছ এতে শ্ৰেণীৰ বিষয়ে মই ইতিমধ্যে তোমালোকক প্ৰথমতে দেখুৱাই দিছো কিন্তু ইয়াতে সোৱা খোৱা লবণৰ পৰা প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰব্যসমূহ দিস ইজ ভেৰি ইম্পৰ্টেন্ট টপিক খোৱা লবণৰ পৰা কি কি ৰাসায়নিক দ্ৰব্য প্ৰস্তুত কৰা হয় সো খোৱা লবণ মানে সোডিয়াম ক্লোৰাইড এতে খোৱা লবণ ৰাসায়নিক দ্ৰব্যৰ কেঁচা সামগ্ৰী খোৱা লবণ হৈছে ৰাসায়নিক দ্ৰব্যৰ কেঁচা সামগ্ৰী ইয়াৰ পৰা সোৱা এই
কাপড় ধোয়া সোডা, এই যে ব্লিচিং পাউডার, বেকিং সোডা, ঠিক আছে, এইবিলাক প্ৰস্তুত কৰা হয়। ইয়াতে পৰীক্ষাত এটা কোশ্চিন ইয়াৰ পৰা আহে, যেনেকৈ মই তোমালোকক দেখুৱাই দিছোঁ ৰ'বা। এইটো চোৱা যে ব্ৰাইন কি, পৰীক্ষাত আহে এইটো। ব্ৰাইন কাক বোলে তোমালোকে চোৱা, এই যে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বুলি কোৱা হয়। এতিয়া ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণত কেথোডত কি জমা হয়, এনোডত কি জমা হয়। ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণ চোৱা, এতিয়া সোডিয়াম ক্লোৰাইডে পানীৰ লগত যেতিয়া বিক্ৰিয়া কৰা হয় তেতিয়া কি সোডিয়াম হাইড্ৰক্সাইড, ক্লোৰিন আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয়। ঠিক আছে, সোডিয়াম ক্লোৰাইড এতে গেছ, হাইড্ৰোজেন গেছ আৰু সোডিয়াম হাইড্ৰক্সাইড এতে উৎপন্ন হয়। এতিয়া ক্লোৰিন যিটো গেছ উৎপন্ন হয়, ক্লোৰিন গেছ এইটো এনোডত জমা হয় আৰু হাইড্ৰোজেন গেছ যিটো আছে এইটো কেথোডত জমা হয়। এইটো মনত ৰাখিবা, ক্লোৰিন কি এনোডত আৰু হাইড্ৰোজেন গেছ কেথোডত জমা হয়। এইটো কিন্তু তোমালোকৰ MCQ টাইপ দিছে, মই দেখিছোঁ কোনবা ডিষ্ট্ৰিক্টত দিছে যে ব্ৰাইনৰ বিদ্যুৎ বিশ্লেষণত কেথোডত কি জমা হয়, ক্লোৰিন গেছ জমা হয়, তো এনোডত কি জমা হয়, হাইড্ৰোজেন গেছ জমা হয়। সো এইটো তোমালোকে অলপ চাবা। তাৰপিছত চোৱা এইটো ব্যৱহাৰ, যে এই ইয়াতে হাইড্ৰোজেনৰ ব্যৱহাৰ আছে ইন্ধন হিচাপে, কৃত্ৰিম মাখন, ৰাসায়নিক সাৰ, এতে ক্লোৰিনৰ ব্যৱহাৰ, পানী পৰিশোধনত, সুইমিং পুলত এইটো ব্যৱহাৰ কৰা হয়। ঠিক আছে, বা ব্ৰাইনৰো ব্যৱহাৰ আছে, ব্ৰাইনৰ ব্যৱহাৰ। সো ব্ৰাইন কি তোমাৰ ব্লিচিং পাউডাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। সো কাপোৰ ধোৱা সোডা এইবিলাক প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই সোডিয়াম ক্লোৰাইডৰ এইবিলাক যে বাকী বস্তুবোৰ প্ৰডাকশ্যন, এইটো কেঁচা সামগ্ৰী। যেনেকৈ তুমি ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কি, এইটো পৰীক্ষাত আহে CaOCl2, এইটো হৈছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত। এতিয়া চোৱা ব্লিচিং পাউডাৰ কেনেকৈ প্ৰস্তুত কৰা হয়, এইটো কোশ্চিন আহে যে এইটো কি দিয়া আছে, এইটো চোৱা, এই যে শুকান শিথিল চূণ, যে CaOH2, এইটো শুকান হ'ব লাগিব। ঠিক আছে, শুকান শিথিল চূণৰ লগত ক্লোৰিনৰ বিক্ৰিয়া ঘটাই ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয়। এইটো মনত ৰাখিব, শুকান শিথিল চূণৰ লগত ক্লোৰিনৰ বিক্ৰিয়া ঘটাই এতিয়া ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয়, তাৰ লগত কিন্তু পানীও প্ৰডিউচ হয়। ঠিক আছে, সো এই বস্তুটো তোমালোকে কিন্তু ৰিয়েকশ্যনবিলাক লিখি প্ৰেক্টিছ কৰিব লাগিব। যদি নিলিখা তেনেহ'লে কিন্তু তুমি পাহৰি যাবা। ঠিক আছে, তাৰপিছত চোৱা ইয়াতে চোৱা ব্লিচিং পাউডাৰৰ ব্যৱহাৰ। ব্লিচিং পাউডাৰৰ ব্যৱহাৰ তুমি দুটাকৈ মনত ৰাখিবা, 1 মাৰ্কছৰ কোশ্চিন আহিব পাৰিছে। খোৱা পানী বীজাণুমুক্ত কৰিবলৈ অনেক ৰাসায়নিক উদ্যোগৰ ৰাসায়নিক জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়, আৰু বস্ত্ৰ উদ্যোগত কাপোৰ বা লিনেন কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা হয়। আৰু চোৱা বেকিং সোডা কেনেকৈ প্ৰস্তুত কৰা হয়, এইটো এটা কোশ্চিন আহে যে বেকিং সোডা। ঠিক আছে, সোডিয়াম ক্লোৰাইড, পানী, কাৰ্বন ডাই অক্সাইড আৰু এমোনিয়াৰ মাজত বিক্ৰিয়া ঘটাই বেকিং সোডা প্ৰস্তুত কৰা হয়। বেকিং সোডা মানে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট। সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক বেকিং সোডা বুলি কোৱা হয়। তাৰ লগতে কি এমোনিয়াম ক্লোৰাইড লৱণ উৎপন্ন হয়। ঠিক আছে, সো এনেদৰে বেকিং সোডা প্ৰস্তুত কৰা হয়। কিন্তু এটা কোশ্চিন আহিছিল, এই কোশ্চিনটো হৈছে কি, সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট তাপ দিলে কি উৎপন্ন হয়। সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট তাপ দিলে সোডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। এইটো তুমি ভাষা দি লিখি তাৰপিছত তুমি এই ৰিয়েকশ্যনটো লিখিব লাগিব। ঠিক আছে, সো তাৰপিছত চোৱা নেক্সট কোশ্চিন কি দিয়া আছে। নেক্সট কোশ্চিন মানে তোমালোকে এই যে তোমাৰ এই ব্যৱহাৰবিলাক চাবা, যে তোমাৰ বেকিং সোডাৰ ব্যৱহাৰ কি আছে। বেকিং সোডা এইবিলাক বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত কি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অম্লনাশক বৰ এটা উপাদান, অম্লনাশক প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। যে ছ'ডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়। সো এইবিলাক পৰীক্ষাত কিন্তু অলপ বেলেগ টাইপৰ কোশ্চিন দিব পাৰে। যেনেকৈ অগ্নি নিৰ্বাপক যন্ত্ৰত তলৰ কোনটো সোডিয়াম পদাৰ্থ ব্যৱহাৰ কৰা হয়। যেনেকৈ তোমাৰ দি দিলে তোমাৰ ব্লিচিং পাউডাৰ, বেকিং সোডা, কাপোৰ ধোৱা সোডা, প্লাষ্টাৰ অফ পেৰিছ। সো এনেকৈ তোমালোকক দিব পাৰে। অ'কে, তাৰপিছত চোৱা কাপোৰ ধোৱা সোডা। কাপোৰ ধোৱা সোডা কি, কাপোৰ ধোৱা সোডা হৈছে সোডিয়াম কাৰ্বনেটৰ লগত যদি 10 পানীৰ অণু থাকে তেনেহ'লে এইটো হৈ যায় কাপোৰ ধোৱা সোডা। ঠিক আছে, এইটো স্ফটিক আবদ্ধ জল। তো স্ফটিক আবদ্ধ এইটো জল থাকা এটা কাপোৰ ধোৱা সোডা, স্ফটিক আবদ্ধ জল থাকা এটা দ্ৰৱ। ঠিক আছে, আৰু কাপোৰ ধোৱা সোডাৰ ইয়াতে ব্যৱহাৰ দিয়া আছে পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। অ'কে, কাপোৰ ধোৱা সোডা পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। আৰু কি সোডিয়াম কাৰ্বনেট ঘৰুৱা চাফাই কামতো ব্যৱহাৰ কৰা হয়। তাৰপিছত বৰাক্সৰ দৰে সোডিয়ামৰ যৌগৰ পণ্য উৎপাদনত ব্যৱহাৰ কৰা হয়। সোডিয়াম কাৰ্বনেট যেনেকৈ কাঁচ, চাবোন, কাগজ উদ্যোগতো এইবিলাক ব্যৱহাৰ কৰা হয়। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। সো কাপোৰ ধোৱা সোডাটো ভেৰি ইম্পৰ্টেণ্ট হৈ আছে। ইহঁতৰ ব্যৱহাৰবিলাক পৰীক্ষাত আহিব, MCQ টাইপ কোশ্চিন বনাই দিয়ে ইয়াৰ পৰা। অ'কে,
তাৰপিছত স্ফটিক আবদ্ধ জল বুলিলে কি বুঝায় স্ফটিক আবদ্ধ জল যে ওয়াটার অফ ক্রিস্টালাইজেশন হল লবণ এটার সংকেত এককত থকা নির্দিষ্ট সংখ্যক পানীৰ অণু সো এই নির্দিষ্ট সংখ্যক পানীৰ অণু তোমালোকে চোৱা ইয়াতে চোৱা যেটো মই তোমালোকক ইয়াতে দেখুৱাই দিলো যেনেকে ইয়াতে কাপড় ধোৱা সোডা ইয়াতে চোৱা পানীৰ অণু লগ লাগি আছে ঠিক আছে সোডিয়াম কার্বনেটের লগত পানীৰ অণু আছে এইটো হৈছে এই পানীৰ অণুটো হৈছে স্ফটিক আবদ্ধ জল ওকে যেনেকে ইয়াতে আন এটা কোশ্চিন আহে যেনেকে প্লাস্টার অফ প্যারিস কাক বলে যে জিপসামক 373 কেলভিন 373 কেলভিন মানে 100 ডিগ্রি সেলসিয়াস ওকে উষ্ণতাত উত্তপ্ত করিলে পানির অণু হেরুয়াই ক্যালসিয়াম সালফেটর হেমিটাইট এটু সোয়া উৎপন্ন করে সো ইয়াকে প্লাস্টার অফ প্যারিস বলি কোয়া হয় সো প্লাস্টার অফ প্যারিসতো সোয়া তোমার স্ফটিক আবদ্ধ জল আছে সো ইয়াতে ক্যালসিয়াম সালফেটর লগত ইয়াতে আধা পানির অণু থাকিলেহে আমি তাক প্লাস্টার অফ প্যারিস বুলি কম ওকে আধা পানির অণু থাকিব লাগিব সো এই আধা পানির অণু থাকার কারণে এটু স্ফটিক আবদ্ধ জল বুলি কোয়া হয় তাৰপিছত সো ইয়াতে সোয়া প্লাস্টার অফ প্যারিস ইয়াতে আৰু যদি 1.5 পানির অণু লগ লাগে তেনেহলে জিপসাম উৎপন্ন হয় সো জিপসামৰ ইয়াতে ৰাসায়নিক সংকেত তোমালোকে সোয়া ইয়াতে ক্যালসিয়াম সালফেটৰ লগত ইয়াতে যদি দুটা পানির অণু থাকে তেনেহলে তাক আমি জিপসাম বুলি কম ঠিক আছে জিপসাম কারণ জিপসাম এটা কঠিন পদার্থ ওকে সো প্লাস্টার অফ প্যারিস এটু যে পাউডার সো ইয়ার লগত তোমার পানি লগ লাগালে কি জিপসাম হয়ে যায় জিপসাম এটা হিলোর দরে কঠিন পদার্থ যে আমার যেটা হাড় ভাঙি যায় তেতি ইয়াতে প্লাস্টার করে দিয়ে তার মানে এটু প্লাস্টার অফ প্যারিসটু ইয়াতে লগাই পানি দি দিয়ে এটু একদম কঠিন পদার্থ হয়ে যায় ওকে সো এটু হচ্ছে প্লাস্টার অফ প্যারিস ইয়াতে পরীক্ষাত কোশ্চিন আহে যেনেকে প্লাস্টার জিপসাম এটু প্লাস্টার অফ প্যারিসও কিয় তোমার বায়ু সোমাব নোৱাৰা পাত্ৰত থব লাগে কাৰণ কি প্লাস্টার অফ প্যারিসক যদি বায়ু সোমাব নোৱাৰা পাত্ৰত থোৱা নহয় তেনেহলে কি জলীয় বাষ্পৰ লগত ই বিক্রিয়া কৰি জিপসাম উৎপন্ন কৰে জিপসাম এটা হিলৰ দৰে কঠিন পদাৰ্থ এই জিপসামৰ ব্যৱহাৰ কি চোৱা পুতুলা ঘৰৰ সজোৱা সামগ্ৰী মসৃণ তল সাজিবলৈ এই প্লাস্টার অফ প্যারিস ব্যৱহাৰ কৰা হয় ঠিক আছে তো এইবিলাক চাবা তাৰপিছত এই যে যৌগ CaO Cl2 সাধারণ নাম এটু ব্লিচিং পাউডার ক্লোরিনের হইতে বিক্রিয়া করলে ব্লিচিং পাউডার উৎপন্ন করা যৌগটো কি এটু শুকান হিথিল চুন কঠিন পানি কোমল করার ভাবে ব্যবহার করা সোডিয়াম যৌগটো কি এটু নিশ্চিতভাবে কাপড় ধোয়া সোডা হব ওকে এইটু পরীক্ষা আইছিল কোনবা ডিস্ট্রিক্টত তারপর সোডিয়াম হাইড্রোজেন কার্বনেট দ্রব্যটা উত্তপ্ত করলে কি হয় সোডিয়াম হাইড্রোজেন কার্বনেট দ্রব্য উত্তপ্ত করলে সোডিয়াম কার্বনেট পানি আর কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হয় এটু রিঅ্যাকশন লিখিব লাগিব ওকে তারপর প্লাস্টার অফ প্যারিস কিয় আর পানির মাজত বিক্রিয়া দেখো একটা সমীকরণ সো এই যে প্লাস্টার অফ প্যারিস আর পানির মাজত বিক্রিয়া দেখো সমীকরণ জিপসাম উৎপন্ন করেছে এই পাঁচটা কোশ্চিনের ভিতৰত কিন্তু এটা কোশ্চিন আহিব পারে ইজ ভেরি ইম্পর্টেন্ট কোশ্চিন ওয়ান্স এগেন এতিয়া চোৱা অনুশীলনীৰ কিছুমান কোশ্চিন মই তোমালোকক দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰথম কোশ্চিনটো চোৱা এটা ৰঙা লিটমাছ নীলা কৰে সো ৰঙা লিটমাছ নীলা কোনে কৰে খাৰকে কৰে খাৰক আৰু খাৰকৰ pH অলৱেজ 7তকৈ বেছি হয় সো এইটো হ'ব ডি ঠিক আছে এইটো 10 হ'ব তো এটা দ্রব্যই গুড়ি করে লোয়া লোর কণির হইতে বিক্রিয়া করে এটা গ্যাস উৎপন্ন করে সো গ্যাসটুয়ে চুন পানি ঘোলা করে এটু কি HCl হব নিশ্চিতভাবে সো সোডিয়াম হাইড্রোক্সাইড দ্রব্য এটা 10 ml দ্রব্য লগত 8 ml সম্পূর্ণরূপে প্রশমিত করে যদি HCl এতে 20 ml লওয়া হয় নিশ্চিতভাবে এটু কি 20 ml ললে কি এটু 16 ml তোমার কি লাগিব HCl লাগিব ওকে তাৰপিছত চোৱা অজীৰ্ণতা চিকিৎসাৰ বাবে তলৰ কোনটো ঔষধ ব্যৱহাৰ কৰা হয় এইটো নিশ্চিতভাৱে হৈছে অম্লনাশক বা এন্টাসিড ব্যৱহাৰ কৰা হয় সো এইকেইটা তোমালোকৰ এমসিকিউৰ ভিতৰত এটা নিশ্চিতভাৱে আহিব মনত ৰাখিবা এতিয়া মই তোমালোকক কিছুমান ইয়াতে এই কোশ্চিনবিলাক তোমালোকে চাবা তাৰপিছত তোমালোকে চোৱা এই যেটো কোশ্চিন আছে এই যে চোৱা যে পানিৰ অনুপস্থিত এসিডৰ ধর্ম প্রদর্শন নকৰে কি সো পানিৰ অনুপস্থিত সো হাইড্রোজেন আয়ন নাথাকে সো হাইড্রোজেন আয়ন নাথাকিলে এসিডৰ ধর্ম দেখাব নোৱাৰে সো ইয়াতে চোৱা এই কোশ্চিন নম্বৰ 9 যেটো কোশ্চিন এইটো তোমালোকে চোৱা ইয়াতে চোৱা ইয়াৰ pH ৰ মান দিয়া আছে 4 1 তোমাৰ 11 আৰু 7 সো A B C D ইয়াতে দ্রব্য দিয়া আছে A B C D ইয়াতে সাপোজ মই তোমালোকক pH স্কেলটো ইয়াতে মই দেখুৱাই দিওঁ pH স্কেল টু ইয়াতে 7 যেটো আছে এটু প্রকম হয় এটু 0 এটু হইছে 14 ঠিক আছে মই কি কইছো 14 এর ফালে থাকিলে এটু তোমার তীব্র ক্ষারক 0 এর ফালে থাকিলে এটু তীব্র অ্যাসিড
আৰু 7ৰ ওচৰে পাজৰে থাকিলে 7 থাকিলে প্ৰখম আৰু 7ৰ ওচৰে পাজৰে থাকিলে এটো মৃদু হৈ যাব এসিড আৰু ক্ষাৰকৰ ক্ষেত্ৰত এইটো সোয়া এ দিয়া আছে সোয়া এ দিয়া আছে এটো সো pH আছে 4 বি দিয়া আছে কিমান বিৰ pH 1 আৰু সিৰ pH দিয়া আছে 11 আৰু ডিৰ pH দিয়া আছে 7 সো নিশ্চিতভাৱে ডি2 কি হৈ যাব প্ৰখম হ'ব প্ৰখম এটো কি কোনটো এইটো ডি2 হৈছে প্ৰখম ঠিক আছে এইটো তোমাৰ ডি দ্ৰব হ'ব ঠিক আছে প্ৰখম দ্ৰব হ'ব ডি তাৰপিছত তীব্ৰ ক্ষাৰক হ'বলৈ হলে তোমাৰ 14 ৰ ওচৰত থাকিব লাগিব সোয়াই যে এইটো 14 ৰ ওচৰত আছে সি আছে কি 11 সো তীব্ৰ ক্ষাৰক কি হ'ব এইটো সি হ'ব নিশ্চিতভাৱে যাৰ pH 11 হ'ব আৰু তীব্ৰ আমলিক হ'বলৈ হলে 0 ৰ ওচৰত থাকিব লাগিব দ্যাট মিন্স এইটো বি আছে 1 সো এইটো হৈ যাব বি তীব্ৰ আমলিক আৰু মৃদু আমলিক সোয়া মৃদু আমলিক কি হ'ব এইটো 4 হ'ব কি মৃদু আমলিক 4 কি মৃদু আমলিক আৰু সোয়া এতে ডি এটা ই এটা আছে 9 সো ই এটা আছে কি 9 সো এইটো 7 তকৈ বেছি কিন্তু 7 ৰ ওচৰত আছে এইটো মৃদু ক্ষাৰকীয় এইটো হৈ যাব কি ই সো এনেকে আমি pH স্কেলৰ পৰা এই কোশ্চেনটোৰ আমি ধুনিয়াকৈ আনসাৰ কৰিব পাৰি ওকে সো তাৰ পিছত সোয়া পৰীক্ষানল এ বি তোমালোকে এইটো চাবা ভেৰি ইজি কোশ্চেন আছে ইমান টান নহয় আৰু 11 12 এইটো চাবা 13 এইটো প্লাষ্টাৰ পেৰিছক জলীয় বাষ্প হ'ব নোৱাৰা পাতত থব লাগে কিয় ব্যাখ্যা কৰা এইটো মই অলপ আগত কলো প্ৰখমন বিক্ৰিয়া এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন কৰে এইটো প্ৰখমন বিক্ৰিয়া বুলি কোৱা হয় দুটা উদাহৰণ দিয়ে কাপোৰ দৰৰ সোডা বেকিং সোডাৰ গুৰুত্বপূৰ্ণ ব্যৱহাৰ মই অলপ আগত দেখুৱাই দিলো এতিয়া মই তোমালোকে এইটো চেপ্টাৰৰ কিছুমান মোস্ট ইম্পৰ্টেন্ট এমসিকিউ দেখুৱাই দিম তোমালোকে চাই থাকিবা প্ৰথম যেটো এমসিকিউ আছে এইটো সোয়া যে এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন কৰে নিশ্চিতভাৱে এইটো হাইড্ৰোজেন গেছ উৎপন্ন কৰে মনত ৰাখিবা হাইড্ৰোজেন গেছ এইটো কিন্তু বহুত দৃষ্টিকোণ আহিছে মই দেখা পাইছো তাৰ পিছত হুইচ গেছ ইজ ইভলভ এসিডে ধাতব কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰি কি গেছ উৎপন্ন কৰে নিশ্চিতভাৱে এইটো কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে এই দুটাৰ ভিতৰত এটা কিন্তু পৰীক্ষাত আহাৰ ম্যাক্সিমাম চান্স আছে তোমালোকে মনত ৰাখিবা তাৰ পিছত সোয়া এইটো সোয়া তোমালোকৰ নেক্সট যেটো কোশ্চেন আছে কণীৰ খোলাৰে কণী খোলা তৈয়াৰ হৈছে ড্যাশৰ দ্বাৰা এইটো নিশ্চিতভাৱে তোমাৰ ক্যালসিয়াম কাৰ্বনেটৰ দ্বাৰা তৈয়াৰ হৈছে এইটো মাৰ্বলৰ ৰাসায়নিক সংকেত হয় তো ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত ব্লিচিং পাউডাৰৰ ৰাসায়নিক হয় CaCl2 থাকিব লাগিব সো এ ইজ দ্য ৰাইট আনসাৰ তাৰপিছত বেকিং সোডাৰ ৰাসায়নিক সংকেত বেকিং সোডা এটো কি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো হৈছে বেকিং সোডা কিন্তু বেকিং সোডা তাপ দিলে কি উৎপন্ন হয় দিস ইজ ভেরি ইম্পর্টেন্ট কোশ্চেন মই দেখুৱাই দিছো এটা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট 10H2 যদি থাকে তেনেহলে এইটো হৈছে ওয়াশিং সোডা কাপড় ধোৱা সোডা বুলি কোৱা হয় ওয়াশিং সোডা মিন্স কাপড় ধোৱা সোডা আৰু যৌগ CaOCl2 ৰাসায়নিক নাম এইটো তোমাৰ ব্লিচিং পাউডাৰ ঠিক আছে ব্লিচিং পাউডাৰ এ তাৰ পিছত সোয়া এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰে ইয়াৰ pH কিমান ৰঙা লিটমাছ যদি নীলা কৰে এটো pH 10 হ'ব কাৰণ এটো ক্ষাৰকীয় হৈ যাব সো pH স্কেলৰ পৰা আমি ধুনিয়াকৈ গম পাম ওকে তাৰ পিছত ফিনলফথেলিন দ্ৰব্যই সোডিয়াম হাইড্ৰক্সাইডক কি ৰং লৈ পৰিৱৰ্তন কৰে সো ফিনলফথেলিন দ্ৰব্যই সোডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক সো ফিনলফথেলিনে ক্ষাৰকত কি ৰং দেখুৱায় ক্ষাৰকত কি গুলপীয়া হৈ যায় সো এটো কি গুলপীয়া ৰং হৈ যাব সো ইয়াতে কালাৰৰ পৰিৱৰ্তনটো মই ইয়াতে দেখুৱাই দিছো এটো আছে এসিড এটো আছে ক্ষাৰক সো ৰঙা লিটমাছ ৰেড লিটমাছ যেটো এসিডে ৰঙা লিটমাছৰ কোনো পৰিৱৰ্তন নকৰে কিন্তু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে আৰু কি এতে ব্লু লিটমাছ কি এসিডত কি ৰঙা হয় আৰু কি বেছত কি ক্ষাৰকত ব্লু লিটমাছ মানে নীলা লিটমাছে ক্ষাৰকত কোনো ধৰণৰ পৰিৱৰ্তন নকৰে কিন্তু ফিনলফথেলিন এসিডত ফিনলফথেলিন কালাৰলেস হয় আৰু বেছত কি হৈ যায় পিঙ্ক হৈ যায় কিন্তু মিথাইল অরেঞ্জ এসিডত মিথাইল অরেঞ্জ ৰঙা হয় আৰু মিথাইল অরেঞ্জ কি বেছত কি হয় ইয়েলো হৈ যায় এটো তোমালোকে স্ক্রিনশট মাৰি লোৱা ধুনিয়াকৈ এটো মনত ৰাখিবা তাৰ পিছত এটা দ্ৰব্যই গুৰি কৰি উলিয়াই লৌহৰ কণীৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে ই চূণ পানী ঘোলা কৰে দ্ৰব্যটো কি HCl এটো অনুশীলনীৰ কোশ্চেন বহুতবাৰ পৰীক্ষাত আহিছে আৰু ৰিএকশনটো এনেকুৱা ধৰণৰ ৰিএকশনটো চাই লোৱা যে ক্যালসিয়াম কাৰ্বনেট এটা HCl ঠিক আছে তে ক্যালসিয়াম ক্লোৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে আৰু এই কাৰ্বন ডাই অক্সাইড গেছ ইয়াতে চূণ পানীৰ মাজেৰে যাবলৈ দিলে ক্যালসিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰিছে ওকে অতিৰিক্ত কাৰ্বন ডাই অক্সাইড যায় তেনেহলে ক্যালসিয়াম হাইড্ৰোজেন কাৰ্বনেট এটো দ্ৰৱীভূত অৱস্থাত পোৱা যায় তাৰ পিছত দাঁতৰ এনামেল কিদৰে তৈয়াৰ কৰা হয় দাঁতৰ এনামেল
তোমাৰ কি এইটো কেলছিয়াম ফসফেট কিহেৰে তৈয়াৰী কেলছিয়াম ফসফেটেৰে তৈয়াৰী মনত ৰাখিবা আৰু চোৱা বৰষুণৰ পানীত বৰষুণক এসিড বৰষুণ বুলি কোৱা হয় যেতিয়া কি pH 5.6 তকৈ কম হয় তেতিয়া তাক এসিড বৰষুণ বুলি কোৱা হয় তাৰপিছত চোৱা বিলাহী কোনটো এসিডৰ প্ৰাকৃতিক উৎস সো বিলাহী তুমি চোৱা এটো অক্সালিক এসিডৰ হৈছে প্ৰাকৃতিক উৎস ঠিক আছে এই যেটো চাৰ্ট আছে চাৰ্টটো মই আগতে দেখুৱাই দিছো এই চাৰ্টটো তোমালোকে মনত ৰাখিবা তাৰপিছত নেক্সট কোশ্চেন চোৱা কি দি আছে এইটো অনুশীলনৰ কোশ্চেন মই ইতিমধ্যে দেখুৱাই দিছো তাৰপিছত চোৱা এইটো কি সোডিয়াম হাইড্ৰক্সাইড কি এইটো সোডিয়াম হাইড্রক্সাইড তীব্র ক্ষারক মনত রাখিবা ইয়ার pH টো হৈছে 14 ঠিক আছে তাৰপিছত তীব্ৰ ক্ষাৰক মৃদু ক্ষাৰক এটো মই ইয়াতে দেখুৱাই দিছো তাৰপিছত এতে নেক্সট কোশ্চেন আছে অজনিত চিকিৎসাৰ বাবে অম্লনাশক ব্যৱহাৰ কৰা হয় এটো ABCD উলটপালটো থাকিব পাৰে মনত ৰাখিবা অম্লনাশক তাৰপিছত তোমালোকে কোশ্চেনটো চোৱা তলৰ কোনটো লবণত স্ফটিক আবদ্ধ জল নাথাকে দিস ভেরি ইম্পর্টেন্ট কোশ্চেন স্ফটিক আবদ্ধ জল নাথাকে বুলি কৈছে ঠিক আছে ইয়াতে রাইট আনসারটো হ'ব তোমাৰ বেকিং সোডাত স্ফটিক আবদ্ধ জল নাথাকে কাৰণ কি সোডিয়াম হাইড্রোজেন কার্বনেট এইটো হৈছে বেকিং সোডা সো বাকি প্লাস্টার অফ প্যারিসত স্ফটিক আবদ্ধ জল থাকে ওয়াশিং সোডাতো থাকে জিপসামতো থাকে ওকে সো এইটো তোমালোকে কিন্তু মনত ৰাখিব লাগিব এইবিলাক বস্তু সো ইয়াতে দি দিছো সো এইটো সোৱা সো এইটো সোৱা যে প্লাস্টার অফ প্যারিস এইটো বেকিং সোডা এইটো সোৱা যে তোমাৰ এই যে ওয়াশিং সোডা আৰু এইটো সোৱা তোমাৰ জিপসাম এইটো সবতে স্ফটিক আবদ্ধ জল আছে অকল বেকিং সোডাত এইটো নাই তাৰ পিছত সোৱা তলৰ কোনটো আমলিক সো আমলিক বুলি ক'লে এইটো গোটেইখিনি আমলিক লেমন জুস তোমাৰ টমেটোস তাৰ পিছত মিল্ক গোটেইখিনি আমলিক গোটেইখিনিতে এসিড থাকে নেক্সট কি মিথাইল অরেঞ্জ কি হয় রেড ইন এসিড মিডিয়াম আৰু ইয়েলো ইন বেস মিডিয়াম এইটোই রাইট আনসার কারণ এসিডত কি ৰঙা হৈ যায় আৰু বেসত কি ইয়েলো হৈ যায় মিথাইল অরেঞ্জ সো তোমালোকে মিথাইল অরেঞ্জ আৰু ফিনলফথেনিলৰ কালাৰটো মনত ৰাখিবা তাৰ পিছত চোৱা কি হয় যেতিয়া এটা এসিড আৰু ক্ষাৰকৰ দ্ৰব্য পৰীক্ষানলত মিহলি কৰা হয় সো এসিড আৰু ক্ষাৰকৰ দ্ৰব্য পৰীক্ষানলত মিহলি কৰিলে কি হয় সো এইটো চোৱা এই কি দ্ৰব্যৰ উষ্ণতা বাঢ়ি যায় নিশ্চিতভাৱে এইটো তাপবৰ্জি বিক্ৰিয়া হয় এইটো তো হয় কথাটো তাৰপিছত কি দ্ৰব্যৰ উষ্ণতা কমি যায় এইটো কেতিয়াও নহয় এইটো হ'ব নোৱাৰে ঠিক আছে এইটো নহব তাৰপিছত এইটো হ'ব তাৰপিছত চোৱা এটা দ্ৰব্যৰ উষ্ণতা একে থাকে এইটোও নহয় তাৰপিছত লবণ উৎপন্ন হয় এইটো হয় সো এইটো ডি ইজ দ্য ৰাইট আনসার সো 1 and 4 ওকে সো এইটো 1 and 4 হ'ব এইটো ৰাইট আনসার